ধৰা ষ্ট্ৰোক হয় ঢুকায় নহয়তো হাৰ্ট এটেক হৈ পেলাই ঢুকায় সাধাৰণতে যেতিয়া ডায়েগনচিছটো হয় এইটো চেঞ্জ হৈ আছে 2030 পৰাতে বেছিকৈ শুনা পাবা কেঞ্চাৰ মানুহ কেঞ্চাৰ হৈ বেছিকৈ ঢুকাব মানে সাধাৰণতে টবেকৰ কাৰণে কিন্তু কি হয় মুখৰ কেঞ্চাৰ তাৰপিছত অৰ'ফেৰিংছ হাইপ'ফেৰিংছ টবেকো বস্তুটো বিৰাট ডেঞ্জাৰাছ বস্তু হয় মোৰ দেন 70 কাৰ্চিনোজেন আছে তুমি চাৰ্জাৰী যদি নকৰা কেঞ্চাৰত তোমাৰ পেচেণ্টৰ কিয়ৰ হোৱা চান্সটো বহুতখিনি কম থাকে নাই টেষ্ট বেছি দিব বদনাম ওলাই যায় ন ইমান যোৱাৰ লগে লগে দেখোন 10টা টেষ্ট লিখি দিলে দৰৱ মানুহে তথাপিও খাই দিব টেষ্ট নকৰে যদি সময়মতে গম পোৱা যায় যে হৈছে আৰু হয় ষ্টেজ 1 and 2 90% কিউৰেট সাধাৰণতে তো মোৰ আৰু এটা কথা মানে খুব জানিব মন যে মানুহে কমনলি কোনবিলাক টেষ্ট কৰি ৰাখিলে মানুহজনে গম পাই থাকিব যে ফিউচাৰত হোৱাৰ চান্সেছ থাকে কিবা তেনেকুৱা টেষ্ট আছে নেকি মানে আগতে মোক সুধিছে ইনফেক্ট তাৰমানে কিবা নতুন মলিকিউল এটা আহিছে আপোনাক এটা নতুন ষ্টাডি এটা আহিছে বোলে মই হয় নেকি আপুনি গম নাপাব মোক পেচেণ্ট নাই হ'লে কৈছে মোক দেখাইছে ষ্টাডিটো মই ষ্টাডি মই পঢ়ি চাইছোঁ আচ্ছা এইটোতো হয় এতিয়া গুগল অহাৰ পিছত লুকাব নোৱাৰা হৈছে এতিয়া তুমি জানিবই লাগিব আমাৰ কিপ আপ কৰিবৰ কাৰণে বহুত যাৰ কাৰণে এইমছখন মন্দিৰ হৈ আছে তাৰমানে এতিয়া বৰ্তমান মেডিকেল চায়েন্সৰ কাৰণে এইমছত যোনটো লাইব্ৰেৰী 24 hours মানুহে পঢ়ি থাকে এভৰি ইয়াৰ তাৰ পৰা নাৰ্ছেছবিলাকৰ 2-3টামান নাৰ্ছ IAS IPS সেইবিলাক তাৰ পৰা ওলায় তাৰ পৰা ফিউচাৰটো কেনেকৈ চাই আপুনি কেঞ্চাৰ কমিব নে বাঢ়িব কেঞ্চাৰটো বাঢ়িবই 100% কথাই নাই কেঞ্চাৰ পেচেণ্টে এইটোৱে ক'ব বিচাৰোঁ যে কেঞ্চাৰ ডায়েগনচিছ হোৱাৰ লগে লগে এনেকুৱা নহয় যে চব শেষ হৈ গ'ল কেঞ্চাৰ ডায়েগনচিছ হোৱাৰ পিছতো মানে এতিয়া নতুন ট্ৰিটমেণ্ট আহি আছে এতিয়া ভাল হোৱা চান্স বহুত বেছি আছে কিছুমান মানুহৰ একদম আশা নলৈ আহে কিনো হ'ব আৰু কেইদিনমান জীয়াই থাকি কিবা এটা দে বুলি অক্ষয় কুমাৰৰ মুভি চাই পেলাই ভাবিলো হয় ডক্টৰ বদমাছে হয় আৰু এতিয়া কোনখন মুভিত তোমাৰ ডক্টৰক ভালকে দেখাইছে ভালকে দেখুওৱা নাই ন নমস্কাৰ ছাৰ নমস্কাৰ থ্যাংক ইউ ফৰ হেভিং মি হিয়াৰ ৱেলকাম টু TDS ডক্টৰ অৰিন্দম বৰুৱা ছাৰ আজি বহুত কথা পাতিম আৰু আপুনি এজন অংক চাৰ্জন আৰু অংকলজি কি হয় কেঞ্চাৰ কি হয় একদম সৰু ব্ৰেকডাউন কৰি কথা পাতিম কাৰণ আজিকালি খুব কমন হৈ গৈছে কমন যদিও নহয় ৱৰ্ডটো বিৰাটেই কমন হয়তো কাৰোবাৰ ঘৰত নহ'লে নেবাৰত ক'ৰবাত নহয় ক'ৰবাত এই শব্দটো বিৰাট শুনা পাই থাকোঁ কেঞ্চাৰ নাই কেঞ্চাৰ শুনা পাবাই কমন ইনফেক্ট হৈছে ইনফেক্ট তুমি শুনিবা তোমাৰ যদি চিনাকি মানুহ কোনোবা যদি ঢুকাইছে সাধাৰণতে কি হয় ঢুকাই হাৰ্ট নহ'লে ফেচিলিটি ধৰা ষ্ট্ৰোক হৈ ঢুকায় নহয়তো হাৰ্ট এটেক হৈ পেলাই ঢুকায় সাধাৰণতে যেতিয়া ডায়েগনচিছটো হয় এইটো চেঞ্জ হৈ আছে 2030 পৰাতে বেছিকৈ শুনা পাবা কেঞ্চাৰ মানুহ কেঞ্চাৰ হৈ বেছিকৈ ঢুকাব ইনফেক্ট হৈ আছে এতিয়া মানে নৰ্থ ইষ্ট ইণ্ডিয়া কেঞ্চাৰ কেপিটেল হ'বলৈ গৈ আছে আমাৰ নৰ্থ ইষ্টত যিখন আমাৰ ইনচিডেঞ্চ বহুত বেছি আমাৰ কেঞ্চাৰ তোমাৰ ধৰা আমাৰ কি হয় এবছলিউট নাম্বাৰ্ছ তুমি বহুত বেছি নাপাব পাৰা কিন্তু 100 জনৰ ভিতৰত যোনটো ৰেচিঅ' যিমানখিনি মানে মানুহৰ কেঞ্চাৰ ডেভেলপ হয় বহুত বেছি হয় ইনচিডেঞ্চ ৰেটছ বহুত বেছি হয় আমাৰ এইখিনি জেগাত কিয় আৰু বহুতখিনি কাৰণ আছে তুমিও সুধিব ঠিক আছে তুমি তোমাৰ নেক্সট কুৱেশ্যনটো হ'ব কিহৰ কাৰণে বেছি কোৱা সেইটোৱে মই একচুৱেলি যদি আপুনি যদি একদম সৰু ল'ৰা এজনক বুজাব যায় যে কেঞ্চাৰটো কি হয় আচ্ছা আমি শুনা পাই থাকোঁ কিন্তু হয়তো বহুতে ইমান ডিপ নাজানে হয় কি একচুৱেলি আপুনি যদি ডিফাইন কৰে কেঞ্চাৰটো কি হয় এতিয়া তুমিতো শুনি আছা টিউমাৰ বস্তুটো টিউমাৰ আৰু কেঞ্চাৰ দুটা বেলেগ বেলেগ বস্তু নে একেটা বস্তু এতিয়া মানে কি হয় টিউমাৰ বুলি ক'লে দুটা ধৰণৰ হ'ব পাৰে হয়তো কেঞ্চাৰাছ নহয়তো নন কেঞ্চাৰাছ যোনটো নন কেঞ্চাৰাছটো আমি বিনাইন বুলি কওঁ এতিয়া বিনাইনটো কি হৈছে তোমাৰ এইখিনি কিবা ক'ৰবাত মানে এটা ডাঙৰ মানে কিবা তিল এটা হৈছে তোমাৰ তিলটো এটা বিনাইন টিউমাৰ হয় তাৰমানে কি হয় তাতে তোমাৰ যোনটো চেলটো যিমানখিনি চেল থাকিব লাগে তোমাৰ গাত তাতকৈ অলপ বেছি পৰিমাণত আছে কিন্তু এটা সময়ত বন্ধ হৈ যাব ৰখি পেলাই আচ্ছা সেইটো হৈছে বিনাইন চ' আমাৰ তিল থাকে আমাৰ ধৰা কিছুমান স্কিন টেক্স বুলি কয় ডিঙিয়ে চিঙিয়ে অলপ চলপ তেনেকুৱাকৈ থাকে নহয় গুটি থাকে সৰু সুৰা চাব কিছুমানৰ স্কিনৰ হাতৰ ভিতৰত অলপ টিপি চালে গুটিৰ নিচিনা এটা পায় সেইটো কিন্তু প্ৰগ্ৰেছ নহয় নাযায় সেইটো সিমানে থাকিব জীৱনভৰ বাঢ়িলেও অলপ চলপ বাঢ়িব বহুত বেছি নবাঢ়ে সেইটো বিনাইন হয় চেল্ফ লিমিটিং হয় আমাৰ এটা মানে নিজৰ চেলৰ এটা স্পেচিয়েলিটি এটা আছে তাৰমানে এটা যে এটা সময়ত কি বেছি নিজকে ইয়াতকৈ বেছি বাঢ়িব নিদিয়ে যেতিয়া সেই বাঢ়িব নিদিয়া কণ্ট্ৰলটো নাইকিয়া হৈ যায় সেইটো মেলিগনেণ্ট হৈ যায়
সেইটো চেল গৈ কিনে সেইটো চেল গৈ পেলাই চ' আল্টিমেটলি দুটা ধৰণৰ টিউমাৰ আছে এটা মেলিগনেণ্ট এটা নন মেলিগনেণ্ট যোনটোক আমি বিনাইন বুলিও কয় অ'কে আৰু সেইটো কাৰণে মানে বহুত পেচেণ্টো আহে ইনফেক্ট এতিয়া আমি আমাৰ HIV এইজৰ সজাগতা বহুতখিনি আছে চবেই জানে HIV এইজ কি হয় কিন্তু কেঞ্চাৰৰ বিষয়ে বহুত মানুহে নাজানে চ' কেঞ্চাৰৰ বিষয়ে এটা লিমিটেড মানে অলপ চলপ মানুহে এতিয়া জনা হৈছে ব্ৰেষ্ট কেঞ্চাৰৰ কথা কাৰণ ব্ৰেষ্ট কেঞ্চাৰটো ওৱান অফ দ্য মষ্ট কমন কেঞ্চাৰ in India amongst the females and males এটা মেলছতো হয় ব্ৰেষ্ট কেঞ্চাৰ তুমি যদি নাম্বাৰ 1 কেঞ্চাৰ বুলি যদি টাইপ কৰা তুমি ইণ্টাৰনেটত এতিয়া among the females is breast cancer তুমি যদি দুটা পপুলেশ্যন কম্বাইন কৰা মেলছ এণ্ড ফিমেল একেলগে কম্বাইন কৰিবলৈ তথাপিও ব্ৰেষ্ট কেঞ্চাৰ নম্বৰ 2 আহিব তথাপিও মানে ইমানখিনি কমন হয় ব্ৰেষ্ট কেঞ্চাৰ তাতে কিন্তু মই তো ব্ৰেষ্ট কেঞ্চাৰৰ কথা কৈ আছোঁ তাৰমানে তোমাৰ টিউমাৰ কথা যেতিয়া কৈ আছোঁ বহুত ছোৱালী আহে মোৰ ওচৰলৈ মানে সৰু সুৰা কোটা থাকে তেওঁলোকৰ মানে স্তনত সাধাৰণতে বোলে ফাইব্ৰইডনমা হয় যোনটো বিনাইন টিউমাৰ হয় অ'কে চ' বিনাইন টিউমাৰটো সাধাৰণতে প্ৰব্লেম নহয় আৰু 3 চেণ্টিমিটাৰতকৈ ডাঙৰ নহ'লে আমি অপাৰেশ্যন নকৰোঁ আমি অবজাৰ্ভ কৰোঁ খালি আমি 6 মাহ মূৰে মূৰে নহয়তো 1 বছৰ মূৰে মূৰে নাইবা 2 বছৰ মূৰে মূৰে জাষ্ট ক্লিনিকেল এক্সামিনেশ্যন নহয়তো আল্ট্ৰাচাউণ্ড এটা কৰিব পাৰোঁ চাবৰ কাৰণে এই টিউমাৰটো বাঢ়িছে নেকি চ' বিনাইন টিউমাৰ বহুত বেছি কিন্তু ব্ৰেষ্টত দেখা পোৱা যায় বিনাইন টিউমাৰ আৰু কিন্তু আমি ক'ব নোৱাৰোঁ ডক্টৰে চুলেহে গম পাব চালেহে গম পাব বাকী মেমোগ্ৰাম নহ'লে আল্ট্ৰাচাউণ্ড কৰিলেহে গম পাম FNAC কৰিলেহে গম পাম একজেক্টলি সেইটো বস্তুটো কি হয় তাতে কাহিনী কি হৈ আছে একচুৱেলি কেঞ্চাৰ হয়নে এইটো বিনাইন টিউমাৰ হয় আমি কনফিউজ হৈ যাওঁ কাৰণ হয় সেই বস্তুটো আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিলেহে আমি গম পাওঁ কিন্তু বিনাইন টিউমাৰটো এনেকুৱা নহয় যে ব্ৰেইনত যে কেতিয়াবা যে টিউমাৰ হয় মেক্সিমামটো বিনাইন টিউমাৰে হয় তাৰ মেলিগনেণ্ট নহয় কিন্তু বিনাইন টিউমাৰ হ'লেও কেতিয়াবা প্ৰব্লেম কৰিব পাৰে যেনেকৈ ব্ৰেইনত কাৰণ তাতে বাঢ়িব নোৱাৰে সৰু টিউমাৰ থাকিলে তোমাৰ এইখিনিতে টিউমাৰ এটা হৈছে তোমাৰ বাঢ়ি গৈ আছে কোনো প্ৰব্লেম নাই কিন্তু ব্ৰেইনত কি আছে এইখিনি তোমাৰ স্কালটো আছে স্কালটোৰ কাৰণে কি হয় তোমাৰ টিউমাৰটো যদি বাঢ়ি যায় ব্ৰেইনটো কম্প্ৰেছ হৈ যায় এই স্কালটোৰ এগেইনষ্টে কাৰণ বাঢ়িব নোৱাৰে চ' সেইটোৱে চ' বিনাইন টিউমাৰ একেবাৰে প্ৰব্লেমেটিক নোহোৱাও তেনেকুৱা নহয় কেতিয়া প্ৰব্লেম কৰিব পাৰে কিন্তু কেঞ্চাৰাছ টিউমাৰতকৈ বহুতখিনি ভাল আমি সাধাৰণতে বিনাইন টিউমাৰত অপাৰেশ্যন নকৰোঁ যেতিয়ালৈকে কিবা অসুবিধা নকৰে যেনেকৈ ব্ৰেইন টিউমাৰ আৰু বেলেগ জেগাতো আছে ধৰক আপুনি যদি ধৰা স্পাইনেল কৰ্ডত হ'ব পাৰে বেলেগ জেগাত হ'ব পাৰে বিনাইন টিউমাৰ য'ত ধৰা পায়খানাৰ ৰাস্তাত নহ'লে পেচাবৰ ৰাস্তাত নহ'লে খোৱা খাদ্য নলীত ক'ৰবাত যদি বিনাইন টিউমাৰ এটা আছে সেইটোতো কম্প্ৰেছ কৰি ৰাখিব হেঁচা মাৰি ৰাখিব নহয় জানো তাক খাব নোৱাৰিব পায়খানা কৰিব নোৱাৰে পেচাব কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ চিটুৱেশ্যনত ইউট্ৰাছত কেতিয়াবা ইউট্ৰাইন মাইমা বুলি কয় সেইবিলাক চব বিনাইন টিউমাৰ হয় তেতিয়া কেতিয়াবা ফাৰ্টিলিটি প্ৰব্লেম কৰে কেতিয়াবা ব্লিডিং কৰে চ' তেনেকুৱাকৈ বিনাইন টিউমাৰটো একজেক্টলি একেবাৰে প্ৰব্লেম নোহোৱা বুলি ক'ব নোৱাৰি কিন্তু ষ্টিল মেলিগনেণ্টত মানে বহুতখিনি ভাল কেঞ্চাৰতকৈ বেছি এতিয়া মই তোমাক কৈ আছোঁ বাৰে মেলিগনেঞ্চি চ' কেঞ্চাৰ কি হয় মেলিগনেঞ্চি কি হয় ডিফাৰেঞ্চ কিবা আছে নেকি এতিয়া আমি মেলিগনেঞ্চি বুলি ক'লে আমি এপিথেলিয়েল যোনটো হয় এপিথেলিয়াম যোনটো তাৰ পৰা যদি মেলিগনেঞ্চি হয় আমি কাৰ্চিনোমা বুলি কওঁ যদি এপিথেলিয়াম মানে কি ছালৰ তলৰ যিখিনি আছে টিচুবিলাক সেইবিলাক চফ্ট টিচু চ' তাৰে যদি হয় আমি চাৰ্কোমা বুলি কওঁ দুটা মিলাই পেলাই আমি চাৰ্কোমা বুলি কিন্তু সাধাৰণতে আমি লেইমেনৰ কাৰণে কেঞ্চাৰ বুলি ক'লে যিকোনো কেঞ্চাৰ মেলিগনেঞ্চি আমি কিন্তু ধৰা আমি সাধাৰণতে তেনেকৈ কাৰ্চিনোমা নহ'লে চাৰ্কোমা বুলি কওঁ আমি কেঞ্চাৰ বুলি তেনেকৈ আমি চাইণ্টিফিক টাৰ্মত আমি কেঞ্চাৰ বুলি নকওঁ চাইণ্টিফিক কাৰ্চিনোমা নহয়তো চাৰ্কোমা অ'কে চ' ষ্টাৰ্ট হৈয়ে গৈছে যিহেতু চ' খুব মোৰ মানে এটা জানিব ইচ্ছা যে কেঞ্চাৰৰ একদম মানে কমন মানুহে কেনেকৈ গম পাব চিমটম কাৰণ এতিয়া মোৰ এইজৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে কেনেকৈ গম পাব যে ভিতৰত মেলিগনেঞ্চি চেল ডেভেলপ হৈ আছে বা কেঞ্চাৰ হ'ব পাৰে একদম কমন যিটো আমি ইগন'ৰ কৰোঁ সচৰাচৰ আমি ন'টিছ কৰি থাকোঁ কেতিয়াবা কিন্তু আমি ইগন'ৰ কৰা যায় যে লেট দেম গো তেনেকুৱা আৰু এতিয়া চোৱা এতিয়া প্ৰত্যেকটো অৰ্গেন চিষ্টেমৰ কাৰণে বেলেগ বেলেগ হয় অ'কে এতিয়া কেঞ্চাৰ বুলি ক'লে মুখৰ কেঞ্চাৰ হ'ব পাৰে মুখৰ ভিতৰতো 6টা ছাবছাইড আছে অ'কে তোমাৰ জিভাৰ হ'ব পাৰে ফ্ল'ৰ টু মাউথ বুলি কয় তাৰো হ'ব পাৰে গালৰ হ'ব পাৰে গালৰ পৰা আহিব ৰেট্ৰ'প'লাৰ ট্ৰাইগন নহ'লে গামৰ পৰা হ'ব পাৰে জিনজাইভা যোনটো বাল্কাছ চাৰ্কাছ বুলি কয় সাধাৰণতে চাদাটো মানে কি হয়
যাৰ কেঞ্চাৰ হয় এই ইয়াৰ ভিতৰত থোৱা যায় GBS বুলি কয়, জিনজাইভ বাকেল চাৰ্কাছ। তাতে সাধাৰণ কেঞ্চাৰটো মেক্সিমাম ইয়াতে ইণ্ডিয়ান মানুহৰ যিমান থাকে থ্ৰোট কেঞ্চাৰটো থ্ৰোটটো বেলেগ হয়, এইটো অৰেল কেঞ্চাৰ। অৰেল কেঞ্চাৰ থ্ৰোটটো আকৌ বেলেগ, সেইটো টবেকৰ কাৰণে হয়। থ্ৰোটটো এইখিনি ডিঙিৰ কেঞ্চাৰ, হাইপোফেৰিংছৰ কেঞ্চাৰ, তাতে বেলেগ বেলেগ চাবচাইড আছে। লেৰেঞ্জিয়েল কেঞ্চাৰ হ'ব পাৰে। তোমাৰ প্ৰত্যেকটো কেঞ্চাৰৰ কাৰণে বেলেগ বেলেগ এটা এটা তোমাৰ চিমটম দেখাব। খাদ্যনলীৰ হ'ব পাৰে, তাৰমানে ইছ'ফেগাছৰ, ষ্টমাকৰ হ'ব পাৰে, তাৰমানে পাকস্থলী, তোমাৰ তেনেকৈ স্মল ইণ্টেষ্টাইনো হ'ব পাৰে, যোনটো মানে নাৰী, সৰু নাৰী এটা ডাঙৰ নাৰীয়ে থাকে, আমাৰ লিভাৰ হ'ব পাৰে, পেনক্ৰিয়াছৰ হ'ব পাৰে, অগ্নাশয় বুলি যোনটো কয়। চ' প্ৰত্যেকটোৰে বেলেগ বেলেগ এটা চিমটম পাবা। এতিয়া যদি মোক সোধা মষ্ট কমন চিমটম মুখৰ কাৰণে যদি হয় আলচাৰ হয়, দেখা পাবা তোমাক আহি পেলাই সাধাৰণতে মানে ডক্টৰক আহি পেলাই ক'ব যে মোৰ এনেকুৱা এটা ঘাঁ এটা হৈছে দেখোন, বহুত দিন হৈ গ'ল, এতিয়ালৈকে ভালে আগে পিছে এনেই ভাল হৈ যায়, কিন্তু এইবাৰ ভাল হোৱা নাই। চ' তেনেকুৱা ধৰণৰ যদি এটা যিকোনো আলচাৰ থাকে যোনটো 3 সপ্তাহতকৈ বেছি হৈ গৈছে, সেইটো কেঞ্চাৰ হ'ব পাৰে। তাৰ কাৰণে বায়'পচি কৰিব লাগিব। আমি ধৰক আমাৰ ফালৰ পৰা এনেকুৱা ধৰণৰ তাৰমানে আমাৰ ওচৰত কোনোবা যদি পেচেণ্ট আহে 3 সপ্তাহতকৈ বেছি হৈ গৈছে, যাৰ আলচাৰটো ঠিক হোৱা নাই, আমি বায়'পচি ল'ব লাগিব। আৰু কেঞ্চাৰ হোৱাৰ চান্সো বহুতখিনি থাকে। অকল যে কেঞ্চাৰ হ'লে যে আলচাৰ হ'ব তেনেকুৱা নহয়। যোনে চাধা নহয়তো গুটখা তেনেকুৱা ধৰণৰ বস্তু খায়, চ' তেওঁলোকৰ এনেও আলচাৰ হৈ থাকে, ভাল হৈ থাকে আলচাৰ। এটা সময়ত মানে কেঞ্চাৰাছটোহে আচলতে 3 সপ্তাহতকৈ বেছি থাকে সাধাৰণতে। চ' তাৰ পৰা বায়'পচি লোৱাটো বেছি ভাল। এতিয়া মুখৰটো সেইটো হৈ গ'ল। নেক্সট হ'ব তোমাৰ খাদ্যনলী। মানে মুখৰ ভিতৰত 6টা চাবচাইড আছে। তোমাৰ মুখৰ ভিতৰত বুলি ক'লে যিকোনো জেগাত তোমাৰ খাবলৈ অসুবিধা হ'বই। জিভা কোৱা, নহয়তো বাকেল মিক'চা কোৱা, GBS কোৱা, RMT কোৱা, চব বস্তুবিলাক। এতিয়া অৰ'ফেৰিংছ বুলিও আছে, মানে টনচিলতো কেঞ্চাৰ হ'ব পাৰে। তোমাৰ আলজিভা যে আলজিভা আমি মুখখন মেলিলে যেডাল যে সেইটো আলজিভা, তাতে তাতেও হ'ব পাৰে কেঞ্চাৰ। কেঞ্চাৰ হোৱা এতিয়া মানে এবাৰ টবেকো যদি খাই দিয়া যায়, তেতিয়াহ'লে কি হয়, অকল টবেকোখন এইখিনি জেগাত মুখত থাকে তেনেকুৱা নহয়, য'ত টাবাকুটো পিন্ধি যাব, তোমাৰ পায়খানা ৰাস্তালৈকে পিন্ধি যাব, চবতে অনিষ্ট কৰি যাব। তাৰমানে সাধাৰণতে টবেকৰ কাৰণে কিন্তু কি হয়, মুখৰ কেঞ্চাৰ, তাৰপিছত অৰ'ফেৰিংছ, হাইপ'ফেৰিংছ, তোমাৰ এইপিনে ইছ'ফেজিয়েল কেঞ্চাৰ, সাধাৰণতে এইকেইটাই হয়। সাধাৰণতে এইকেইটা হয়, কিন্তু এনেকুৱা নহয় যে বাকীবিলাকতো কেঞ্চাৰ। ইনফেক্ট ইউৰিনেৰী ব্লেডাৰ, মানে পেচাবৰ ৰাস্তাটো কেঞ্চাৰ হয় বুলি কয়, মানে টবেকৰ পৰা। সেইটো টবেকো বস্তুটো বিৰাট ডেঞ্জাৰাছ বস্তু হয়। more than 70 কাৰ্চিনোজেন আছে তাতে। more than 70 কাৰ্চিনোজেন আছে তাতে। মানে এনেকুৱা ৰাসায়নিক পদাৰ্থ আছে তাৰমানে 70টাতকৈ বেছি। কিমান ডেঞ্জাৰ হ'ব এতিয়া, বহুত ডেঞ্জাৰাছ। আৰু তোমাৰ অকল টবেকোটো পাতটো খালি ইমানটা তুমি নোপোৱা, তুমি চিগাৰেটটো খালি যিমানটা পাওঁ তুমি পাবা ৰাসায়নিক পদাৰ্থ। তাৰমানে কিউৰিং প্ৰচেছ বুলি কয়। তাৰমানে তুমি টবেকোটো পাতটো কাটি আনিলা, কাটি আনি পেলাই শুকালা, শুকাই পেলাই কেমিকেলত ভৰালা, এইটো কৰিলা, সেইটো কৰিলা, আল্টিমেটলি গৈতো চিগাৰেটটো হ'ব, নহয় জানো? চ' সেই চিগাৰেটটো 70তকৈ বেছি থাকে তোমাৰ কাৰ্চিনোজেন। টাবাকো খোৱাটোত বেছি নে স্ম'কটোত বেছি আছে? স্ম'কত বেছি আছে, ডেফিনেটলি স্ম'কত বেছি আছে। খোৱাটোতো আছে এনেকুৱা, এতিয়া আমাৰ খোৱাটোত মানে ইমান বেছি ৰিচাৰ্চ হোৱা নাই। এতিয়া ৰিচাৰ্চ কোনে কৰে? ইণ্ডিয়ান মানুহটো নকৰে। চব US নহ'লে তাহাঁতৰ কনচে টবাকো খায়, সিহঁতে সেইটো নাখায়। আমি গম পোৱা নাই এতিয়ালৈকে তাতে এইটো বেছি ডেঞ্জাৰাছ হয় নহয়। কিন্তু মই ক্লিনিকেলি দেখিছোঁ, তাৰমানে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা দেখিছোঁ যে যোন মানুহে গুটখা খায় সিহঁতৰ কেঞ্চাৰবিলাক বেছি বেয়া হয়, বহুত সোনকালে বাঢ়ি যায়, বহুত সোনকালে কেঞ্চাৰো হয়। তোমাৰ পাত চাদা খোৱাৰ পৰা তুমি দেখা পাবা লাষ্ট 50 বছৰ 60 বছৰ ধৰি খায়ে আছে, তাৰপিছতহে কেঞ্চাৰটো হৈছে। আৰু বহুতৰতো কেঞ্চাৰ নহয়েই, ইনফেক্ট তেনেকৈ জীৱনবোৰ খাই থাকে। 18 বছৰ বয়সৰ পৰা 100 বছৰ বয়সলৈ খায়ে থাকে পাত চাদাটো। মই ভাল বুলি কোৱা নাই, কিন্তু এটলিষ্ট তোমাৰ গুটকাতকৈ বেছি ভাল। গুটকা খোৱা যোনবিলাক ল'ৰা থাকে, যোনে গুটকা খায়, সিহঁতৰ হিষ্ট্ৰী হ'ব, 10 বছৰ ধৰি গুটকা খালে, বহুত বেছিও নাখায়, তোমাৰ 4-5 পেকেট, নহ'লে কেতিয়াবা 1 পেকেট 2 পেকেট বুলি কয়। কিন্তু কেঞ্চাৰবিলাক সাংঘাতিক এগ্ৰেছিভ হয়। এগ্ৰেছিভ মানে কি হয়, তোমাৰ ইয়াতে আছে, তুমি এসপ্তাহ পিছত দেখা পাবা আৰু ডাঙৰ হৈ গ'ল দেখোন, 2 সপ্তাহ পিছত দেখা পাবা আৰু ডাঙৰ হয়। মানে তেনেকুৱা ধৰণৰ মানে বিৰাট বেছি এগ্ৰেছিভ হয়। কেঞ্চাৰত মানে বায়'লজি ইজ এ কিং বুলি কয়। এগ্ৰেছিভো হ'ব পাৰে, নন এগ্ৰেছিভো হ'ব পাৰে। যদি এগ্ৰেছিভ হয়, মানে কেঞ্চাৰৰ পৰা বচাবৰ কাৰণে সেই মানুহজনৰ পৰা বহুত দিগদাৰ হয়। টাইমটো কম থাকি যায়, টাইমটো কম থাকে, অকল টাইমটোৱে নহয়, আৰু সোনকালে স্প্ৰেড কৰে, বহুতখিনি মিউটেশ্যন একেলগে হৈ যায়। চ' মানে আমাৰ বেছি এগ্ৰেছিভ
টিউমাৰ্ছবিলাক আমি ট্ৰিট কৰা বহুত দিগদাৰ হয় আচ্ছা তুমি কৈ আছিলা এই কি চিমটম হ'ব আপোনাৰ বহুতখিনি আমি ডিবেট ঠিক আছে চিমটম মানে প্ৰত্যেকটো কমন ঠিক আছে তুমি যদি যিকোনো জেগাত কেঞ্চাৰ হ'লে গোটা এটা হ'ব অ'কে তোমাৰ যে গাৰ ওপৰত যদি দেখিছা ক'ৰবাত যদি কেঞ্চাৰ যদি গোটা এটা হ'ব দেখাব পাৰে তোমাৰ স্তনত যদি গোটা এটা হয় দেখাব পাৰে মুখৰ ভিতৰত যদি হয় গোটা এটা তুমি দেখাব পাৰে মুখত যদি হয় ফেচত পিছত স্কিনত যিকোনো জেগাত নাইবা ভৰিত য'ত তুমি হাতেৰে লৰিব পাৰা তুমি গোটা দেখাব পাৰে চ' এইবিলাক জেগাত চবতে তোমাৰ গোটা এটা পোৱাটো বহুত কমন হয় মষ্ট কমনলি প্ৰথমতে পেচেণ্টে নিজে আহি পেলাই ক'ব এটা হৈছে কিন্তু পেটৰ ভিতৰতো গোটাটো নোপোৱা চ' পেটৰ ভিতৰত মানে কেনেকুৱা হয় তোমাৰ যেতিয়া পাকস্থলী হয় বাৰু ঠিক আছে মই ইছ'ফেগাছৰ পৰা আৰম্ভ কৰিছোঁ ইছ'ফেগাছ মানে যোনটো খাদ্যনলী হয় খাদ্যনলীত যদি কেঞ্চাৰ হয় কেঞ্চাৰটো কি হ'ব কেঞ্চাৰে কি কৰিব ৰাস্তাটো সৰু কৰি দিব চ' খাদ্যনলীৰো পটককৈ মানুহৰ চিমটম নকৰে খাদ্যনলীয়ে কেঞ্চাৰ হ'লে যেতিয়ালৈকে 3/4 তোমাৰ অব্লিটেৰেট হৈ নাযায় তেতিয়ালৈকে খাবলৈ আৰামছে মানুহে পাৰি থাকে 3/4তকৈ বেছি যেতিয়া অব্লিটেৰেট হ'ব তেতিয়া পেচেণ্টে ক'ব মোৰতো খাওঁতে কিবা লাগিছে এইখিনিতে চ' তেতিয়া পেচেণ্টে সেইখিনি সময়ত আহিলে বহুত ভাল কিন্তু সেইখিনিতে সাধাৰণতে মানুহ নাহি পেলাই যেতিয়ালৈকে বেছি নোৱাৰা হৈ যায় তেতিয়ালৈকেহে মানে ভাত খাই মানে তেনেকুৱা ধৰণৰ পনীয়া খিচিৰি খাই তেনে খাই পেলাই চলাই থাকে বাৰু ঠিক আছে সেইটো প্ৰথম চিমটমটো সেইটো খাবলৈ অসুবিধা পোৱাটো গিলিলে দিগদাৰ হয় মানে পেচেণ্টে তোমাক ক'ব যে গিলিব দিগদাৰ হয় আচ্ছা নেক্সট তোমাক কওঁ এতিয়া বস্তুটো তোমাকতো ক'লো খাদ্যনলী অৰ্থাৎ ইছ'ফেগাছ কেঞ্চাৰৰ কথা কৈ দিলোঁ তাতে খাবলৈ অসুবিধা হয় বেছিকেলি নেক্সট আহিলে ষ্টমাক কি হয় মানুহে খাব পাৰে কিন্তু খোৱাৰ পিছত কি হ'ব 1 ঘণ্টাৰ ভিতৰত মানে আকৌ বমি কৰি উলিয়াই দিব সাধাৰণতে যোনবিলাক কেঞ্চাৰ হয় আমাৰ ষ্টমাক চোৱা মানে ডাঙৰ বস্তু এটা 3টা জেগা আছে ষ্টমাকৰ এটা জেগা আছে তোমাৰ ফাণ্ডাছ বুলি কয় এটা কাৰ্ডিয়া বুলি কয় এটা জেগাত এটা বডি আৰু পাইলৰাছ সাধাৰণতে দেখা যায় যে কেঞ্চাৰবিলাক পাইলৰাছতে হয় বেছিকে চ' পাইলৰাছ মানে কি হয় লাষ্টৰ যোনটো পৰ্চন অফ দ্য ষ্টমাক ইজ কল্ড পাইলৰাছ চ' পাইলৰাছৰ যেতিয়া কেঞ্চাৰ হ'ব সেইখিনি জেগাত কি হয় ৰাস্তাখিনি নেৰ' হয় সৰু হৈ যায় ৰাস্তাটো বন্ধ হৈ গ'ল লুমেন মানে এটা পাইপৰ নিচিনা হয় গোটেই মুখৰ পৰা পায়খানাৰ ৰাস্তা লৈ তাৰমানে গোটেইখিনি এটা পাইপে হয় চ' পাইপৰ যদি ৰাস্তাটো অলপ বন্ধ হ'লে কি হ'ব তেখেতে খাব অসুবিধা পাব এতিয়া কি হয় এতিয়া যদি গোটেই GI ট্ৰেক্টত ক'ৰবাত যদি ৰাস্তাটো বন্ধ হৈ যায় ওপৰত হ'লে বমি হ'ব নাইবা খাবলৈ অসুবিধা হ'ব নহয়তো একদম পায়খানাৰ ৰাস্তাত যদি ক'ৰবাত কেঞ্চাৰ যদি আছে তেতিয়াহ'লে পেটটো ফুলি যাব মানে পায়খানা চাইখানা নহ'ব পেট চেট ফুলি যাব তেনেকুৱা ধৰণৰ পেচেণ্ট কমপ্লেইন কৰিব নেক্সট এতিয়া GI ট্ৰেক্টৰে যিকোনো তোমাক যেনে ক'লোঁ তাৰমানে যিমানে যিকোনো জেগাত হ'ব পাৰে কিন্তু মষ্ট কমনলি হয় ৰেক্টামত নহ'লে কলনত আমি কলনত একেই মানে ৰাস্তাটো বন্ধ হৈ যাব পেটটো ফুলি যাব ৰেক্টামতো পায়খানাৰ ৰাস্তাটো বন্ধ হ'ব সেইকাৰণে পেটটো ফুলি যাব কিন্তু লগতে তেজো যাব ৰেক্টেল কেঞ্চাৰবিলাকত ব্লাড যায় ৰেক্টেল কেঞ্চাৰবিলাকত সাধাৰণতে ব্লাড যায় সেইটো এটা ওৱান অফ দ্য ফাৰ্ষ্ট চিমটমছ হয় কাৰণ ফ্ৰেছ ব্লাড যায় ন মানুহে গম পায় কিন্তু কি হয় কলন চলত মানে পায়খানাৰ লগত মিক্স হৈ থাকে গম নাপায় আৰু কেতিয়াবা কি হয় ৰাইট কলন বিশেষকৈ মানে যদি কেঞ্চাৰ থাকে মানুহে ক'ব যে এই বহুত দিনৰ পৰা দেখোন ব্লাডটো কমি গৈ থাকে বহুত বেলেগ ডক্টৰক দেখায় মেডিচিন ডক্টৰ দেখায় ব্লাড লৈ গৈ পেলাই 3-4টা বটল দিয়াৰ পিছত আকৌ ব্লাডটো কমি থাকে আইৰণ ডেফিচিয়েঞ্চি হয় আইৰণ লয় চ' সাধাৰণতে তেনেকুৱা ধৰণৰ পেচেণ্টবিলাকৰ আল্টিমেটলি গৈ থৈ পেলাই ৰাইট চাইডত কলন কেঞ্চাৰ ওলায় মানে চিকেল কেঞ্চাৰ সাধাৰণতে নহয়তো এচেণ্ডিং কলন কেঞ্চাৰ হেপাটিক ফ্ৰেকচাৰটো কলন বুলি জেগা এটা আছে বেচিকেলি ৰাইট চাইডত অফ কলনৰ মানে কেঞ্চাৰটো ওলাই গৈ তেওঁলোকৰ এনিমিয়া হিচাপে প্ৰথম চিমটমটো এনিমিয়া হ'ব এক্সেছিভ ব্লাড লছ কাৰণ ৰাইট চাইডৰ কলনটো বহুত ডাঙৰ হয় সেইকাৰণে সেইটো গোটেইখিনি ব্লক হ'বৰ কাৰণে বহুত টাইম লাগি যায় কেতিয়াবা মানুহৰ হিষ্ট্ৰী মানে 1.5 বছৰৰ পৰাও থাকে যে 1.5 বছৰৰ পৰা এনেকুৱা হৈ আছে কেঞ্চাৰ হৈ আছে মানুহে গমেই নাপায় ব্লাড গৈ আছে ইপিনে এনিমিয়া হৈ আছে ব্লাড মানুহে লৈ আছে 10 বছৰ মানে 2 মাহৰ মূৰে 1 মাহৰ মূৰে এনেকৈ লৈ থাকে পটককৈ নোলায় চ' ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিলেহে ওলায় সেইকাৰণে কেতিয়াও চাওক এতিয়া প্ৰব্লেমো এটা এইটোত মানে একেলগে কৈ দিওঁ কথাটো আমাৰ মানে ফিজিচিয়ান হিচাপৰ মানে যোন প্ৰাইমেৰী কণ্টেক্টত যোন আহে ডক্টৰক তেওঁলোকৰ অলপ প্ৰব্লেম হয়
যে প্ৰথমতে মই জানো চিটি স্কেন দিম, প্ৰথমতে মই জানো কলনোস্কপি কৰিম, কিন্তু কোনো প্ৰাইমেৰী কেয়াৰ ফিজিচিয়ানে একচুৱেলি এইবিলাক সংকোচ কৰিব নালাগে। যদি দৰকাৰ আপোনাৰ যদি ছাছপিচিয়ন যদি হৈছে কোনোবা প্ৰাইমেৰী কেয়াৰ ফিজিচিয়ানৰ একচুৱেলি দি দিব লাগে। আজিকালি ভয়ো খায় মানুহবিলাকে টেষ্ট দিবলৈ বেছি নাই টেষ্ট বেছি দিব, বদনাম ওলাই যায় ন, ইমান যোৱাৰ লগে লগে দেখোন 10টা টেষ্ট লিখি দিলে, সেইটোৱে। আৰু দৰৱ মানুহে তথাপিও খাই দিব, টেষ্ট নকৰে ভাবে কিবা ফিটিং আছে বুলি, এটা খুব কম লেভৰ লগত। সেইটোতো আমাৰ মানে একচুৱেলি বহুতখিনি একদম মই এনেকুৱা নকওঁ যেন কথা বুলি, ডেফিনেটলি আছে, চবেই তেনেকৈ নকৰে আৰু চবৰে সেইটো বেয়া ভাৱ লৈ পেলাই চবেই সেই কামটো নকৰে তাৰমানে তেনেকৈ। আৰু আমাৰ সাধাৰণতে এতিয়া আমাৰ উল্টা হৈ গৈছে, এতিয়া আমি এতিয়া বৰ্তমান আমি ৰিস্কি চাৰ্জাৰী কৰিব অলপ ভয় কৰোঁ, আৰু এইপিনে বেছি দামী ইনভেষ্টিগেশ্যন দিবলৈ ভয় কৰোঁ, যাৰ ফলত তাৰমানে বাঢ়ি গৈ আছে, ডায়েগনচিছটো অলপ লেট হৈ গৈ থাকে। এতিয়া চিটি স্কেন পটককৈ লিখিবলৈ মানুহে অলপ সংকোচ কৰে, আমাৰ ডক্টৰবিলাকে এক্সপেঞ্চিভ হয় বুলি। এটা কাম কৰক, তালৈ গুচি যাওক, তাতে যদি কয় তেওঁলোকে লিখিবৰ কাৰণে আপুনি চাই দিয়ক। চ' তেনেকুৱাকৈ হয়। কলনোস্কপি পেচেণ্টক অলপ পেচেণ্টেও কয় নাই কষ্ট নাই, ঠিকে আছে হ'ব, কৰিব নালাগে, 3 মাহৰ পিছত আহিব। তেনেকৈ থাকোঁতে মানে কি হয় অলপ বাঢ়ি যায় বস্তুটো, আল্টিমেটলি গৈ থৈ স্প্ৰেড হৈ গ'লেতো আমি এবাৰ যদি স্প্ৰেড হৈ যায় কেঞ্চাৰটো, তেতিয়াতো আমি অপাৰেশ্যন কৰি লাভ নাই। আৰু অপাৰেশ্যন কৰিব নোৱাৰিলে কেঞ্চাৰত পেচেণ্ট কিয়ৰ হোৱাৰ চান্স নাথাকে সাধাৰণতে, অপাৰেশ্যন নকৰিলে। অপাৰেশ্যন এনেকুৱা এটা তোমাৰ কেঞ্চাৰৰ ইমান বছৰ ইভলিউশ্যন হৈছে নহয় জানো, কিমান আগৰ পৰা কেঞ্চাৰৰ পৰা চাৰ্জাৰী কৰি আছিলে, এতিয়াও চাৰ্জাৰী কৰে। তুমি চাৰ্জাৰী যদি নকৰা কেঞ্চাৰত, তোমাৰ পেচেণ্টৰ কিয়ৰ হোৱা চান্সটো বহুতখিনি কম থাকে ইন চলিড মেলিগনেঞ্চিছ। মই ব্লাডৰ কেঞ্চাৰৰ কথা কোৱা নাই, ব্লাড কেঞ্চাৰটোতো লগে লগে কিম'থেৰাপি দিব লাগিব, তাত ব্লাড কেঞ্চাৰটো চাৰ্জাৰী কৰাৰ কোনো কথা নাই। কিন্তু বাকী যোনবিলাক চলিড অৰ্গেন মেলিগনেঞ্চিছ, তাতে একচুৱেলি মানে তোমাৰ এইটো চাৰ্জাৰী নকৰালৈকে কিয়ৰ হোৱাৰ চান্সটো বহুতখিনি কম। কিছুমান জাগা আছে য'ত ৰেডিয়েশ্যনে বহুত ইকুৱেলি ভাল কাম কৰে, যেনেকৈ লেৰিংছ, ইউচোফেগাছ, আপাৰ থাৰ্ড, সেইবিলাকত তোমাৰ ইকুৱেলি ভাল কাম কৰে ৰেডিয়েশ্যনৰ চাৰ্জাৰীয়ে। কিন্তু বাকীবিলাকত ইমান বেছি তেনেকুৱা কাম নকৰে। এতিয়া ৰেক্টামতো ৰোল এটা আহিছে য'ত মানে ৰেডিয়েশ্যনে বহুত ভাল কাম কৰে বুলি কৈছে, কিন্তু ষ্টিল এক্সপেৰিমেণ্টেল হয়। এতিয়া এক্সপেৰিমেণ্টেল বুলি নকওঁ, এতিয়া মানে কাণ্ট্ৰিজত মানে এতিয়া হয় মানে একচেপ্টেড, বাট তুমি সেইখিনি বস্তুৱে ৰিজাল্ট লৈ পেলাই তুমি ইয়াতে তুমি প্ৰেক্টিছ কৰিব নোৱাৰা। ইণ্ডিয়াত ষ্টিল এক্সপেৰিমেণ্টেল, কিহৰ কাৰণে? তাৰ কাৰণে বহুত ফ'ল' আপ লাগে। ফ'ল' আপ মানে কি হয়, এমাহ পিছত মাতিবা, পেচেণ্ট আহিব লাগিব এমাহ পিছত। ইয়াতে অসমত নাইবা ইণ্ডিয়াত তুমি এমাহ পিছত মাতিবা, এবছৰ পিছত আহিব। এনেকুৱা ধৰণৰ মানে পেচেণ্টৰ ট্ৰিটমেণ্ট তেনেকৈ পচিবিলিটি নহয়। আৰু এবছৰ পিছত যেতিয়া আহিব, পূৰা কেঞ্চাৰ লৈ পেলাই আহিব, ক'ব যে মোৰ অসুবিধা হৈছে, বস্তুটো আকৌ কেঞ্চাৰটো ঘূৰি আহিল। চ' ফ'ল' আপ ভাল নাথাকিলে তুমি বহুত কিছুমান ট্ৰিটমেণ্ট দিব নোৱাৰা, য'ত তুমি মানে কেঞ্চাৰ এভইড মানে চাৰ্জাৰী এভইড কৰিব পাৰা। চ' এতিয়া ইণ্ডিয়াত মানে সেই বস্তুটো ইমান একচেপ্টেড এতিয়া বৰ্তমান হোৱা নাই। এতিয়া মোৰ কাৰণে একচেপ্ট কৰিব দিগদাৰ হ'ব। মই যদি এটা অপাৰেশ্যন কৰিছোঁ, মোৰ কোনো গেৰেণ্টি নাই মোৰ পেচেণ্টটো ঘূৰি আহিব নাহে মোৰ ওচৰলৈ আকৌ, সেইটো প্ৰব্লেম এটা। আৰু মই এইখিনিত আপোনাক ৰখাইছোঁ মাজতে, মোৰ এটা মানে কথা মানে জানিব মন আছে যে কেঞ্চাৰ মই জনাত 4টা ষ্টেজ হয়নে? ষ্টেজ কেইটা আপুনি যদি ডিফাইন কৰিব পাৰে? ষ্টেজ 0ৰ পৰা ষ্টেজ 0 হৈছে তোমাৰ ষ্টেজ 0 কি হয়? কাৰ্চিনোমাইন সেইটো আমি কেঞ্চাৰ তেতিয়াহে কওঁ যদি কেঞ্চাৰৰ চেল এটা এপিথেলিয়াম ন, মানে এইটো বস্তুটো এপিথেলিয়াম, ধৰা ছালখন আছে, ছালৰ কিছুমান লেয়াৰ কিছুমান আছে, তাতে বেছমেণ্ট মেমব্ৰেন বুলি লেয়াৰ এটা আছে হা, সেইটো যদি পাৰ হৈ যায় তেতিয়াহে আমি ইনভেজিভ কাৰ্চিনোমা বুলি কওঁ। নন ইনভেজিভ যোনটো ষ্টেজটো আছে সেইটো কাৰ্চিনোমাইন C2 বুলি কওঁ। চ' ডেট ইজ ষ্টেজ 0। এতিয়া এইখিনি ছাল ইয়াতে আছে, অকল ছাল ইয়াতে তেনেকুৱা নহয়, মুখৰ ভিতৰতো ছাল আছে, খাদ্যনলীৰ ভিতৰতো ছাল আছে, পেটৰ ভিতৰতো ছাল আছে, নহয় জানো? ইয়াৰ ভিতৰত পেৰিটনেল কেভিটি বুলি আছে, তাতেও ছাল আছে। চ' সেইবিলাক মানে তাতে যদি থাকে ইন সিটু হ'ব, মানে বেছমেণ্ট মেমব্ৰেনটো পাৰ হৈ যোৱা নাই কেঞ্চাৰটো। যদি পাৰ হৈ যায় আৰু বেলেগ লেয়াৰ্ছ আছে, তোমাৰ যিকোনো জেগাতে বেলেগ লেয়াৰ্ছ আছে। আমাৰ ষ্টেজিংটো কি হয়? 3টা ষ্টেজিং হয়। আমাৰ লোকেল এক্সটেণ্ট কিমানখিনি গৈছে তোমাৰ টিউমাৰখিনি? T, N আৰু M। T মানে টিউমাৰ কিমানখিনি এক্সটেণ্ট হৈছে, N মানে নোড, ওচৰৰ নোডত গৈছে নেকি? তোমাৰ যদি দাঁত যদি বিষায়, দাঁত বিষালে এই চাবচোন এইখিনি এই বস্তুখিনি বেলেগে গুটি এটা ডাঙৰ বাঢ়ি যাব,
তোমাৰ যদি ভৰিত যদি ইনফেকশ্যন হয় এইখিনি জেগাত বাঢ়ি যাব, মানে এটা গুটি এটা বাঢ়ি যাব যোনটো চুলি বিষাব। চ' এইটো লিম্ফ নোড বুলি কয়। সেইটোৱে সাধাৰণতে কি কৰে, সেই বস্তুটোৱে ইনফেকশ্যন যাতে বেলেগ জেগাতে স্প্ৰেড নকৰে সেইটোৰ কাৰণে মানে আচলতে ইভলিউশ্যনেৰী মানে আমাৰ বডিটোৱে এটা ডিফেন্স ছিষ্টেম এটা হয় যাতে বাঢ়ি নাযায়, যাতে ইয়াতে থাকে। চ' যিকোনো ইনফেকশ্যন হওক নহয়তো কেঞ্চাৰ হওক, কেঞ্চাৰ হ'লেও সেইখিনি জেগা লিম্ফ নোডলৈ গুচি যায় তাতে ধৰি ৰাখে যাতে বেলেগলৈ ব্লাড ষ্ট্ৰীমলৈ যাতে নাযায়। চ' এতিয়া তুমি যদি কেঞ্চাৰ চাৰ্জাৰী কৰা, কেঞ্চাৰটো ইয়ালৈ যদি স্প্ৰেড যদি হৈ গৈছে তেতিয়াহ'লে এইটোতো অপাৰেশ্যন কৰি উলিয়াব লাগিব। অকল এইখিনি জেগাত লোকেল টিউমাৰটো হ'লে নহ'ব, ৰিজনেল। সেইকাৰণে এণ্ড ষ্টেজিং আছে। নোটটো যদি আছে, কিমানটা নোট আছে, এটা ছাইডে আছে, দুটা ছাইডে আছে, বেচিকেলি মানে তোমাৰ নোটৰ মৰ্ফলজি কি হয় চব একেলগে লাগি আছে নেকি এইবিলাক আমি চাওঁ। চ' বেছড অন ডেট আমি চাওঁ N1 নে N2 নে N3 চবৰে কাৰণে বেলেগ বেলেগ হয়। তোমাৰ হেড এণ্ড নেকৰ কাৰণে N1 N2 N3 বেলেগ হ'ব, কলন কেঞ্চাৰৰ কাৰণে বেলেগ হ'ব, ষ্টমক কেঞ্চাৰৰ কাৰণে বেলেগ হয়, ইছ'ফেগাছৰ কাৰণে বেলেগ, প্ৰত্যেকটো অৰ্গেন চিষ্টেমৰ কাৰণে বেলেগ বেলেগ হয়। আৰু নেক্সট হৈছে M, TNM ষ্টেজিঙৰ M মানে হৈছে মেটাষ্টেচিছ, মানে বেলেগ জেগালৈ অলৰেডি গুচি গৈছে নেকি। এনেকুৱা নহয় যে ষ্টেজ 4 কেঞ্চাৰটো কিউৰেবল নহয়। ষ্টেজ 4টো যদি তোমাৰ কলন কেঞ্চাৰ যদি আছে, লিভাৰলৈ যদি গৈছে, যোনটো আমি চাৰ্জিকেলি উলিয়াই দিব পাৰোঁ, ষ্টিল ইট ইজ কিউৰেবল। ষ্টেজ 4টো যদি পেৰিটনিয়ামলৈ যদি গৈছে, লিমিটেড যদি আছে, তোমাৰ এই আমি পেৰিটনিয়েল কাৰ্চিনোমেটাছ ইণ্ডেক্স বুলি কওঁ, PCI। চ' পেটৰ ভিতৰত কিমানখিনি স্প্ৰেড হৈছে তাৰ ওপৰতো বেছ কৰি পেলাই আমি উলিয়াই এটা কিম'থেৰাপি দিওঁ পেটৰ ভিতৰত, হাইপেক বুলি কয়। চ' তেনেকৈ তেতিয়াও কিউৰেবল হয়। চ' এতিয়া এনেকুৱা নহয় যে ষ্টেজ 4 হ'লে যে ইনকিউৰেবল হয়, তেনেকুৱা নহয়। আগতে কি আছিলে, কেঞ্চাৰৰ কোনো আনচাৰ নাই বুলি কৈছে, কিন্তু আজিকালি তেনেকুৱা নহয়, কেঞ্চাৰৰ আনচাৰ আছে। এতিয়া ষ্টেজ 4টো যদি তুমি ঠিক কৰিব পাৰা আছে, কিন্তু আনৰিয়েলিষ্টিক মানে তোমাৰ এক্সপেক্টেশ্যন থাকিব নালাগে যে মানে কেঞ্চাৰ হৈছে দেখোন ষ্টেজ 4 হৈছে, ডক্টৰে কৈছে দেখোন ষ্টেজ 4 ভাল হৈ যায় বুলি, ভাল হোৱাৰ চান্স আছে, মই ভাল হৈ যাব লাগিব। আৰু ষ্টেজ যদি ভাল নহয়, বহুত পেচেণ্ট আছে তেনেকুৱা যে মানে আগতে গোটেইখিনি বুজাই দিয়া যায় তাৰমানে যে বহুতখিনি এডভান্স আছে, প্ৰব্লেম হ'ব, পেচেণ্ট নাবাচিব পাৰে, এনেকুৱা প্ৰব্লেম হ'ব পাৰে, অপাৰেশ্যন কৰিলে বহুত ডাঙৰ অপাৰেশ্যন। আমাৰ কেঞ্চাৰ অপাৰেশ্যনটো সদায় বহুত ডাঙৰ হয়, কেঞ্চাৰ হয়। এইটো গলব্লাডাৰ নহ'লে এপেণ্ডিক্স নহয়, তাৰমানে তো যোনটো মানে তোমাক 10-15 মিনিট প্লাছ মানে তোমাক ক'ব নোৱাৰো যে এনেকৈ ভাল হৈ যাব, তেনেকৈ উলিয়াই দিব পাৰিম, ক'ব নোৱাৰি। বহুত কমপ্লিকেশ্যন হ'ব পাৰে, তোমাৰ চাৰ্জিকেল কমপ্লিকেশ্যন হ'ব, এনাষ্টেটিক কমপ্লিকেশ্যন হ'ব পাৰে। চ' গোটেইখিনি বুজাই দিয়াৰ পিছতো মানুহে আমাক মানে সোধে কিয় এনেকুৱা হ'ল। অলপ ভাবৰ মতেতো চব বস্তু নহয় ন, লাইফত কি গেৰেণ্টি নাই, একোতো গেৰেণ্টি নাই। এতিয়া সেই আমি কেতিয়াও গেৰেণ্টি নিদিওঁ, ভগৱানটো নহয়, একজেক্ট আমি মানুহে হয়, চেষ্টা কৰি আছো। আমি মানে পেচেণ্টক বুজাব লাগে যে পেচেণ্ট আপুনি আৰু মই, আমি তিনিটা এটা ছাইড, বেমাৰটো সিটো ছাইড, আমি দুটা বেলেগ অপজিট পাৰ্টি নহয়। আমি চবেই চেষ্টা কৰিছোঁ যাতে পেচেণ্টৰ ভাল হয়। চ' সেই এতিয়া চোৱা, গোটেইখিনি বুজোৱাৰ পিছতো মানুহে তথাপি আমাক কয় তাৰমানে ষ্টেজ 4 কেঞ্চাৰ মানে ষ্টেজ 3 কেঞ্চাৰত কিয় ভাল নহ'ল। সেই বছৰ আনৰিয়েলিষ্টিক এনেকুৱা ধৰণৰ এক্সপেক্টেশ্যন থাকিব নালাগে। সেইটো মানে সেইটো অলপ প্ৰব্লেম হয় কিন্তু আমাৰ। কিন্তু এনেই চাব গ'লে ষ্টেজ 1 আৰু ষ্টেজ 2হে আচলতে কেঞ্চাৰৰ কিয়ৰ ৰেটটো মোৰ দেন 90% হয়। 90% হয় যদি সময়মতে গম পোৱা যায় যে হৈছে আৰু। হয় ষ্টেজ 1 and 2 90% কিয়ৰ ৰেট সাধাৰণতে মানে চবৰে ক'ব নোৱাৰা, তুমি পেনক্ৰিয়াছৰ ক'ব নোৱাৰা, গলব্লাডাৰ ক'ব নোৱাৰা, কিন্তু সাধাৰণতে তুমি দেখা যায় তাৰমানে ষ্টেজ 1 আৰু ষ্টেজ 2 তাৰমানে তুমি ব্ৰেষ্টৰ ক'ব পাৰা, তুমি বাকী স্কোমাছ কাৰ্চিনোমা বা বাকী বেলেগ জেগাৰ ক'ব পাৰা, সাধাৰণতে কিয়ৰ হৈ যায় ষ্টেজ 1 আৰু ষ্টেজ 2ত। আৰু ষ্টেজ 3 আৰু ষ্টেজ 4ত অলপ দিগদাৰ হয়। মই তোমাক জেনেৰেল কৈছোঁ প্ৰত্যেকটোৰ কাৰণে ষ্টেজ 1 ষ্টেজ 2 কিয়ৰ ৰেটটো বেলেগ হ'ব, কিন্তু ইন জেনেৰেল ক'ব গ'লে তাৰমানে ধৰা 6-7% মানে হয় 5 year চাৰ্ভাইভেল আমি কওঁ। তাৰমানে আজিকালি 40-70% আহি গৈছে তাৰমানে এতিয়া, আৰু মেক্সিমাম 60-70% আমি পাই যাওঁ মানে 5 year চাৰ্ভাইভেল পেচেণ্টৰ। আৰু ষ্টেজ 4 হ'লেতো সাধাৰণতে আমি নাপাওঁৱেই, কিন্তু চোৱা ষ্টেজ 1তো তোমাক 90% বুলি ক'লোঁ ন, 10% এনেকুৱা আছে যোনটো ঘূৰি আহিব পাৰে, নহয় জানো? চ' সেই বস্তুটো একচেপ্ট কৰিব লাগিব পেচেণ্টে, যে এইটো মানে আমি চবকেতো ভাল কৰিব নোৱাৰোঁ ন, বিচাৰোঁ চবকে ভাল।
তুমি পডকাষ্ট কৰা, তুমি বিচাৰা তোমাৰ পডকাষ্টটো বহুত বেছি ভাল হওক নহয়, মোৰ অপাৰেশ্যন কৰিব বিচাৰ পেচেণ্ট ভাল হৈ ওলাই যাওক, মানে হেপিলি থাকক, মোৰ কামটোৱে সেইটো, মোৰ কামটো ভাল হোৱাটো মই বিচাৰোঁ। কিন্তু বহুত মানুহে এইটো মানে নাভাবে যে সেই বস্তুটো মই ভাল বুলি বিচাৰিছোঁ বুলি, তেওঁলোক অকল টকাৰ সেইটো মানে ভাবে যে অকল ডক্টৰে অপাৰেশ্যন কৰিছে জাষ্ট ফৰ মানি। সেইটো মানে তেওঁলোককো আমি দুখ নিদিওঁ। এতিয়া মই যদি ডক্টৰ নহ'লো হয়, মই আমিৰ খানৰ ফটো চাই মানে মুভি চাই পেলাই মই ভাবিলোঁ হয়, অক্ষয় কুমাৰৰ মুভি চাই পেলাই ভাবিলোঁ হয় আচ্ছা ডক্টৰ বদমাছে হয়। আৰু এতিয়া যেনেকৈ এটা মানে মিছকনচেপশ্যন এটা আছে তাৰমানে, এতিয়া যেনেকৈ আগৰ হিন্দী মুভিজবিলাক চাই পেলাই সদায় যোনটো পণ্ডিতটো যেনে সদায় বদমাছে হয়, তেনেকুৱাকৈ তাৰমানে ডক্টৰটো বদমাছেই হ'ব। তাৰমানে কোনখন মুভিত তাৰমানে তোমাৰ এই মানে ধৰা ডক্টৰক ভালকৈ দেখাইছে, ভালকৈ দেখুওৱা নাই ন। চ' মাইণ্ডছেটটো তেনেকুৱা হৈ গৈছে চাই আৰু মানে কি হিৰোটোৱে সদায়তো কিবা প্ৰব্লেম হ'লে মানে ডক্টৰক মাৰেই দেখোন, মানে সেইটো বস্তুটো হৈ গৈছে ন। মানে এইটো মানে এটা সেয়া হৈ গৈছে তোমাৰ ধৰা কি বুলি কয়, এটা এইটো মানে এই বস্তুটো নৰ্মেল আৰু ডক্টৰক মাৰিব লাগে, হয় কি क्या बोलते हो डॉक्टर नहीं होगा, সেইটোৱে আমি তেনেকৈ দেখা পাওঁ তেনেকৈ মুভিৰ লগত। চ' সেইটো বস্তুটো মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব, সেইটোতো ঠিক কথা নহয়। আমি চাইণ্টিফিক এভিডেঞ্চ লৈ পেলাই বহুতখিনি পঢ়া শুনা কৰি পেলাই, এতিয়া মোৰ যে MCH কৰি অহা মানে মোৰ 34 years হৈ গ'ল। আপুনিতো এইমছৰ পৰা MCH কৰা, সেইখিনি চোৱা আমি বহুতখিনি কষ্ট কৰি আহিছোঁ। আমি এনেই কথা এটা আমি কেতিয়াও নকওঁ, আৰু ক'লেও আমি চাৰিজালি কওঁ। তাৰমানে আমি গেৰেণ্টি দিয়া মানুহ নহয়, আমি কেতিয়াও নকওঁ। তোমাৰ বহুত মানুহ পাবা য'ত মানে কেঞ্চাৰ কিয়ৰ গেৰেণ্টি দিব, নহ'লে পইচা ঘূৰাই দিব বোলে, মই এনেকৈ দেখি থাকোঁ মই ছ'চিয়েল মিডিয়াটো। কিন্তু তেনেকুৱা নহয়। এতিয়া আমি চায়েন্সৰ মানুহ হয়, আমি জানো আমাৰ লিমিটেশ্যনছ কি হয়। আমিতো ভগৱান নহয় নহয়, সেইটো মানুহে এইটো জানিব লাগিব। আৰু আমাৰ বহুত ধৰা আল্টিমেটলি কথাৰ মোৰ মেছেজটো এইটোৱে হ'ল যে ডেফিনেটলি কেঞ্চাৰৰ কিয়ৰটো পচিবল হয়। আৰু বহুত মানুহে এইটো প্ৰব্লেমটো বহুত মানুহে কি হয় ডায়েগন'চিছ কৰাৰ পিছত আৰ্লি ষ্টেজত আমি চাৰ্জাৰীৰ কাৰণে কওঁ। আৰ্লি ষ্টেজত মানুহে কিন্তু চাৰ্জাৰী কৰিব নিবিচাৰে। আৰ্লি ষ্টেজত মেডিচিন ভাল নহয় নেকি? নহয়। এতিয়া কি হয়, আমি মেডিচিন কেতিয়া দিওঁ, যেতিয়া ষ্টেজ 3 নহ'লে ষ্টেজ 4 হ'ব, তেতিয়াহে মেডিচিন দিওঁ, যেতিয়া অপাৰেশ্যন কৰিব নোৱাৰি। তেওঁলোকে বস্তুটো বুজি নাপায়। চাৰ্জাৰী কৰিব লগা বুলি কোৱাৰ লগে লগে তেওঁলোক যাব হোমিঅ'পেথিক নহ'লে আয়ুৰ্বেদিক, তেতিয়া আৰু বেছি বাঢ়ি যায়। এটা সময়ত যেতিয়া বেছি বাঢ়ি যাব, ষ্টেজ 3 নে ষ্টেজ 4 হ'ব, আমি তেতিয়া অপাৰেশ্যন কৰিব নোৱাৰোঁ। আমি যোনটো উইণ্ড' পাইছিলোঁ য'ত আমি তেখেতক ভাল কৰিব পাৰোঁ, সেই উইণ্ড'টো আমি হেৰুৱাই দিওঁ সেইটো কাৰণে। চ' বহুত মানুহে কেঞ্চাৰত মানে আয়ুৰ্বেদিক বহুত আমাৰ জাগা মানে মই নাম নকওঁ এতিয়া বৰ্তমান, তেওঁলোকে গেৰেণ্টি দিয়ে যে ভাল কেঞ্চাৰৰ মানে ডেফিনেট মানে আছে। GMCৰ সন্মুখতো ইনফেক্ট আয়ুৰ্বেদিক কিছুমান আছে, তেওঁলোকে মাৰি থৈ দিছে ডাঙৰকৈ যে কেঞ্চাৰ কিউৰেবল হয়। সেইটোৱে, কিন্তু সেইটো উইদাউট চাইণ্টিফিক বেচিছটো আমি ক'ব নোৱাৰোঁ ন। তো মোৰ আৰু এটা কথা মানে খুব জানিব মন যে মানুহে কমনলি কোনবিলাক টেষ্ট কৰি ৰাখিলে মানুহজনে গম পাই থাকিব যে ফিউচাৰত হোৱাৰ চান্সেছ থাকে, কিবা তেনেকুৱা টেষ্ট আছে নেকি? এতিয়া বৰ্তমানতো তেনেকুৱা নাই, কিন্তু আহিব, বহুত জল্দি আহিব। এতিয়া আমাৰ মানে এটা কনচেপ্ট এটা আছে চাৰ্কুলেটিং টিউমাৰ চেলছ বুলি। আগতে কি আছিলে, তুমি কেঞ্চাৰ হৈছে নে জানিবৰ কাৰণে তোমাৰ সেই জাগাৰ পৰা বায়পচি ল'ব লাগিব, নহয় জানো? এতিয়া লাহে লাহে এইটো হৈছে যে বায়পচি ল'ব নালাগে, সেই জাগাৰ পৰা ব্লাডৰ পৰা ল'লেই হৈ যাব। তাতে চাৰ্কুলেটিং টিউমাৰ চেলছ বুলি তুমি পাই যাবা, পাই পেলাই তাক ডায়েগন'জ কৰিব পাৰিবা কি ধৰণৰ তাতে মিউটেশ্যনছ আছে, কি ধৰণৰ কেঞ্চাৰ হৈছে, তাতে কি কিম'থেৰাপি দিব পাৰি, নাইবা কি আমাৰ মলিকুলাৰ এজেণ্ট মানে ধৰা কি ধৰণৰ মেডিকেশ্যনছবিলাক তাতে তুমি দিব পাৰা। চ' সেই বস্তুবিলাক একেলগে ব্লাডৰ পৰা পাই যাব পাৰা। তেনেকৈ এতিয়া আহি আছে, এতিয়া আহিব আৰু তোমাৰ 1 বছৰ ভিতৰত আহি যাব। তুমি য'ত মানে স্ক্ৰিনিং টেষ্ট এটা কৰিব পাৰা বেমাৰ হৈছে নেকি তোমাৰ। ইয়াৰ আপুনি ইমান আপোনাৰ মই এক্সপিৰিয়েঞ্চ হৈছিলোঁ যে আফটাৰ MCH আই গেছ 7 years ৰাইট? মই পাছ কৰিছোঁ 2019। অ'কে, চ' এতিয়া 5 years বুলি 5 years। চ' আপুনি আৰু মেডিকেল পঢ়ি আছে তেতিয়াৰ পৰা এতিয়ালৈকে কেঞ্চাৰত কিমান মানে ইভলভ হৈছে, ডেভেলপ হৈছে, মানে আপোনাৰ কেঞ্চাৰৰ টেকনিক ইভলভ মানে কেনেকুৱা হৈছে, মই যেতিয়া পৰীক্ষাৰ কাৰণে যেতিয়া মই MCHৰ এণ্ট্ৰেঞ্চ দিছিলোঁ 2016, তেতিয়া যোনখিনি কনচেপ্ট আছিলে মই ওলোৱাৰ লগে গোটেই কনচেপ্টবিলাক চেঞ্জ হৈ গৈছে। তোমাৰ য'ত অপাৰেশ্যন কৰিব লাগে, ক'ত কিম'থেৰাপি দিব লাগে, ক'ত ৰেডিয়েশ্যন দিব লাগে,
এৰিয়াবিলাক চব বস্তুবিলাক চেঞ্জ হৈ গৈছে তোমাৰ কেতিয়াবা কি হয় অপাৰেশ্যন কৰিব পাৰিলে তুমি আগতে কিমোথেৰাপি দি ল'ব লাগিব ষ্টেজ 1 আৰু 2 তাৰপিছত তুমি অপাৰেশ্যন কৰিব পাৰা যেনেকৈ ব্ৰেষ্ট কেঞ্চাৰ এটা TNBC বুলি নহয়তো হাৰ্টনিউ ৰেণ্ডিছ এইবিলাকত আগতে আমি কিমোথেৰাপি দি লওঁ তাৰপিছত আমি অপাৰেশ্যন কৰোঁ তেতিয়া কৰিলে তেতিয়া তেনেকুৱা হ'লে মানে কি হয় পেচেণ্ট বেছি দিন বাচি থাকে এইবিলাক চব কনচেপ্ট চেঞ্জ হৈ আছে এতিয়া পৰীক্ষা দিয়াৰ পিছৰ পৰা এতিয়ালৈ আৰু বহুতখিনি চেঞ্জ হৈছে যিমানখিনি ৰিচাৰ্চ কেঞ্চাৰত হৈছে তোমাৰ চাগে বেলেগ চাগে কোনো ফিল্ডত হোৱাই নাই এতিয়ালৈকে আৰু মই ইমেইলত পাই থাকোঁ এই নতুন মলিকুল এটা আহিছে এইটোৰ কাৰণে এই মলিকুল নতুন এটা আহিছে নতুন এটা ষ্টাডি এটা আহিছে আমাৰ কাৰণে কিপ আপ কৰাৰ কাৰণে বহুত টান হৈ গৈছে এতিয়া মানে আপডেট কৰি ৰাখিব নিজক বহুত ইম্পৰ্টেণ্ট হৈ গৈছে আৰু মানুহে সুধি দিয়ে ন ইমান আগতে মোক সুধিছে ইনফেক্ট তাৰমানে কিবা নতুন মলিকুল এটা আহিছে আপোনাক এটা নতুন ষ্টাডি এটা আহিছে বোলে মই আৰে হয় নেকি গম নাপাওঁ মোক পেচেণ্ট নাই হ'লে কৈছে মোক দেখাইছে ষ্টাডিটো মই ষ্টাডি মই পঢ়ি চাইছোঁ আচ্ছা এইটোতো হয় এইটো কিন্তু ড্ৰাগটো ইণ্ডিয়াত অহা নাই কিন্তু ডেফিনেটলি তেওঁলোকে ভাবিটো চাইছে কিমান মানুহ ইনফৰ্মড হৈ আছে এতিয়া গুগল চুগল অহাৰ পিছত লুকাব নোৱাৰা এতিয়া তুমি জানিবই লাগিব আমাৰ কিপ আপ কৰিবৰ কাৰণে বহুত মই তথাপি বাচি আছোঁ চাৰ্জন বুলি মই কিন্তু যোনবিলাক মেডিচিনৰ মানুহ আছে মেডিকেল কলেজটো চাগে মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন পাই চাগে তেওঁলোকে অলপ চলপ জানা মানুহ হ'লে তেওঁলোকে আৰু ইনফেক্ট আজিকালি হৈছে ইনফৰমেশ্যনৰ যুগ হয় ন মানুহে গম পাবই তুমি ব্লাফ দিছা তুমি গম পায়ে যায় আচলতে সঁচা কথা ক'ব গ'লে একচুৱেলি আমাৰ তেওঁলোকক মানে আচলতে ট্ৰিটমেণ্ট কৰাত ইমান প্ৰব্লেম নহয় আমাৰ ট্ৰিটমেণ্ট কৰাৰ প্ৰব্লেম কাৰ হয় জানে যোন বেছি জানে নাই তেওঁলোকক কৰিবলৈ প্ৰব্লেম তেওঁলোকক বুজি পায় তেওঁলোক মিডল ক্লাছ মানুহ হয় তেওঁলোকে কষ্ট কৰি পইচা ঘটা মানুহ হয় এতিয়া প্ৰব্লেম হয় যোনে কাজিয়া পেচাল কৰে বেছি মানে এগ্ৰেছিভ হয় তেওঁলোক হৈছে মানে সাধাৰণতে যোনবিলাক মানে স্কিম চৰকাৰী স্কিম টিম থাকেতো তেওঁলোকে সেইটো এনেকুৱা ইনচিডেণ্ট পাইছেনে আপুনি আপোনাৰ লাইফত মোৰতো লাইফততো হৈয়ে থাকে সেইটো ভাল মই গভৰ্ণমেণ্টৰ কাম নকৰোঁ যোনবিলাক গভৰ্ণমেণ্টৰ কাম কৰে যোনবিলাক ডক্টৰে তেওঁলোকে আৰু ৰিয়েলি চেলিউট দিম মানে বহুতখিনি ভাল কাম কৰিছে তেওঁলোকে ইমানখিনি তেওঁলোকে ধৈৰ্যখিনি লৈ আছে আপোনাৰ ৰিলেটেড মই কথা এটা সুধিম আপুনি চাৰ্জন হয় অংক চাৰ্জন চ' চাৰ্জাৰীটো আপুনি কেনেকৈ চায় বহুতে কয় যে চাৰ্জাৰী এটা আৰ্ট হয় কিমান মানে আপুনি আপোনাৰ মতে কি হয় চাৰ্জাৰী এইটো চাৰ্জাৰী মানে চোৱা চাৰ্জাৰী ইজ ট'টেলি চায়েন্স এতিয়া আৰ্ট মানে এতিয়া আজি হাতৰ একজেক্টলি চোৱা তুমি তোমাৰ হাতখন যদি বেয়াও হয় ইনফেক্ট তুমি ভাল চাৰ্জাৰী কৰিব পাৰা এনেকুৱা নহয় যে হাতখন কঁপিলে ভাল চাৰ্জাৰী কৰিব নোৱাৰা ভুল কনচেপ্ট হয় যে মই দেখিছোঁ বহুত ডাঙৰ ডাঙৰ চাৰ্জন যাৰ হাতখন কঁপে কিন্তু ভাল চাৰ্জাৰী কৰে চাৰ্জাৰী ব্ৰেইনৰ পৰা হয় তোমাৰ অকল হেণ্ড আই কোঅৰ্ডিনেশ্যনৰ পৰা ডেফিনেটলি এটাতো সেইটো ফেক্টৰটো হয় কিন্তু মষ্ট ইম্পৰ্টেণ্ট ইজ ব্ৰেইন তুমি জানিব লাগিব কোনখিনি তুমি ৰখিব লাগিব তুমি কিমানখিনি এক্সটেণ্টলৈ যাব পাৰা ব্লিডিং ক'ত হ'ব পাৰে ষ্ট্ৰাকচাৰ্ছ ক'ত হ'ব পাৰে গোটেইখিনি ব্ৰেইনৰ কথা হয় আৰু এতিয়াতো ৰবটিক চাৰ্জাৰী হৈ গৈছে ৰবটিক চাৰ্জাৰী হ'লে তোমাৰ যোনখিনি ট্ৰেমাৰ যিখিনি থাকে ট্ৰেমাৰখিনি বহুতখিনি কমাই দিয়ে আৰু তেতিয়াহ'লে এইবিলাক চববিলাক এইখিনি হেণ্ড আই কোঅৰ্ডিনেশ্যন ইজ অনলি এইটো বহুতখিনি স্মল পাৰ্ট হয় অফ দ্য হোল যোনখিনিত আমি এই গোটেই এৰেঞ্জমেণ্টটো তাৰমানে যোনটো আমি চাৰ্জাৰীটো গোটেইখিনি কৰোঁ হেণ্ড আই কোঅৰ্ডিনেশ্যন ঠিক আছে 2 ছেকেণ্ড পিছতে বাৰু তুমি কাটি দিলা এফেক্ট নকৰে বাট দ্য মেইন মটিভ ইজ টু কিপ দ্য পেচেণ্ট ছেফ আপোনাৰ জীৱনত যেতিয়া ফাৰ্ষ্ট চাৰ্জাৰী কৰিছে চ'ল' আপোনালোক চ'ল' কৰে নে লৈ কৰে কাৰোবাক নাই আমি সাধাৰণতে এজন এছিষ্টেণ্ট লৈ পেলাই তাৰমানে এতিয়া মোৰতো চাৰ্জাৰীবিলাক বহুত ডাঙৰ হয় চ' মোৰ এজন ভাল এছিষ্টেণ্ট হোৱাটো খুব ইম্পৰ্টেণ্ট আৰু নাজানিলে মানে বহুত এনেই 4-5 ঘণ্টা লাগে এটা চাৰ্জাৰীত মানে তোমাৰ যিকোনোটা চব চাৰ্জাৰী নহয় কেতিয়াবা অলপ টান লাগি যায় সাধাৰণতে 2-3 আৱাৰ্ছতে হৈ যায় কিন্তু অলপমান যদি কমপ্লেক্স যদি হৈ যায় তো 4-5 আৱাৰ্ছমান মইতো টাইম লৈ কৰোঁ অপাৰেশ্যন আপোনাৰ মাইণ্ডছেটটো কি থাকে বিফ'ৰ চাৰ্জাৰী এণ্ড আফটাৰ চাৰ্জাৰী মইতো হয় আৰু আমাৰ কেঞ্চাৰত মানে কি হয় তোমাৰ চিটি স্কেন চাই পেলাই তুমি ক'ব নোৱাৰা কিমান ডাঙৰ চাৰ্জাৰী হ'ব কি দেখা পাম একজেক্টলি 100% মানে 80% মই আইডি লগাই দিব পাৰা আচ্ছা এইকেইটা বস্তু প্ৰব্লেম হ'ব পাৰে সেইখিনি মই দেখি পেলাই ক'ব পাৰিম কিন্তু আৰু কি প্ৰব্লেম হ'ব পাৰে তাৰমানে হয়তো ভালো ওলাব পাৰে বেয়াও ওলাব পাৰে আগতেই তুমি ভাবি ল'ব লাগিব যে এইকেইটা এনেকুৱা মানে ভাবি থ'ব লাগিব যদি সোনকালে হৈ যায়তো ভাল হ'ল কিন্তু
ৱৰ্ষ্ট কেছ চিনিয়ৰৰ কাৰণে তুমি ভাবি থ'ব লাগিব চ' মইতো লাহে লাহে কৰি থাকোঁ ব্লিডিংটো কিমান যিমানখিনি কম পাৰি কম কৰি পেলাই তেনেকৈ লাহে লাহে কৰি থাকোঁ চ' মোৰতো মাইণ্ডছেটটো এইটোৱে তাৰমানে যিখিনি কাম কৰোঁ ভালকৈ কৰিব লাগিব বাছ আৰু আমাৰ তাতে মানে ডিক্টাম এটা আছে মানে অনকো চাৰ্জাৰীৰ কাৰণে তাৰমানে মানে এইটো আৰু মানে এটা আমাৰ ডাইলগ এটা আছে এইমছত তাৰমানে জল্দি শৈতান কা কাম হতা হে মানে জল্দি কৰিব নালাগে তাৰমানে দৌৰি নাই লাহে বঢ়িয়াকৈ লাহে লাহে ধুনীয়াকৈ চাই মেলি আৰামছে কৰা মানে পেচেণ্টৰ হাৰ্ম হ'ব নালাগে সেইটোৱে আৰু মানে কোনেও একো নকয় তুমি দেৰিকৈ কৰিলে তাৰমানে তোমাৰ তুমি মানে দৌৰি থাকিলে আমাৰ এইবিলাক বহুত চাৰ্জাৰী এনেকুৱা আছে তাৰমানে ধৰা বহুত ইনফেক্ট আমাৰ অনকো চাৰ্জাৰীত হেৰি বস্তু নাই কনচেপ্টটো বহুত মানে জল্দি পটককৈ বেলেগ বহুত পেচেণ্ট কৰিব লাগে আমাৰ অনকো চাৰ্জাৰী সেইটো নাই লাহে লাহে কৰ ছাকচেছ হ'ব লাগে সময় ল লাহে লাহে কৰ আমাৰ সেইটোৱে মই আৰু এটা এনেই সুধিব মন মানুহ হয় আমি চ' আমাৰ হিউমেন ব্ৰেইন বা ইম'শ্যনছ আছে চ' কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হৈছেনে ঘৰত ধৰি লওক কিবা এটা হৈ গ'ল মানে কাজিয়া হৈছে কিবা হৈছে দেন আপোনাৰ এপইণ্টমেণ্ট দিয়া আছে চাৰ্জাৰী কৰিব লাগিব তেতিয়া কেনেকৈ মেইনটেইন কৰে তেনেকুৱা কেতিয়াবা চিটুৱেশ্যন ফেচ কৰি পাইছেনে মোৰ দেউতা যোনদিনাখন অপাৰেশ্যন হৈছে সেইদিনাখন দেউতা ৰিচেণ্টলি অপাৰেশ্যন হৈ গ'ল আচ্ছা কি হ'ল হাৰ্টৰ অপাৰেশ্যন হৈ গ'ল সেইদিনাখনেই তাৰমানে পেচেণ্ট এগৰাকী আছিল তেখেতৰ অবষ্ট্ৰাকশ্যন আছিলে সেইটো কৰিব লগা হ'ল টাইম বহুত দেৰি লাগি গ'ল তাৰমানে তেওঁলোকে মানে ইনফেক্ট পেচেণ্ট পাৰ্টিয়ে বিচাৰিছে সুধিছিলেও যে আপুনি অপাৰেশ্যনটো কৰিবনে তেওঁলোকে জানে মানে মোৰ দেউতাৰ অপাৰেশ্যন বুলি মই কৈছোঁ কৰি দিম দেৰি হৈছে কিন্তু কৰি দিছোঁ কিছুমান বস্তু তাৰমানে য'ত নেগচিয়েবল নাথাকে নিজৰ পাৰ্চনেল প্ৰব্লেম থাকিব পাৰে কিন্তু এইটো আপোনাৰ ডিউটি হয় তেখেতে মোৰ দেউতা যোনে অপাৰেশ্যন কৰিছে এইটো তেখেতৰ ডিউটি হয় মোৰ ডিউটি হৈছে মোৰ পেচেণ্টৰ অপাৰেট কৰাটো কাৰণ ৰখিব নোৱাৰে কালিলৈকে আৰু বস্তু আমি সময়ত নাপাব পাৰোঁ 12 ঘণ্টা বহুত ডাঙৰ সেইখিনি সময়ত বহুত প্ৰব্লেম হৈ যাব পাৰে চ' আমি ৰিস্ক ল'ব নোৱাৰোঁ পেচেণ্টৰ কাৰণে যিটো হয় পেচেণ্টৰ সদায় প্ৰায়ৰিটি হ'ব আৰু প্ৰফেশ্যনটোত আহিছোঁ এতিয়া কমিটমেণ্ট দি দিছোঁ যে পেচেণ্টৰ কাৰণে চব কৰিম এতিয়া পাৰ্চনেল লাইফটো অলপ বেকছিট হয় ডেফিনেটলি ক'বই আৰু ৱাইফে আৰু মোৰ ছোৱালীজনী ইনফেক্ট মানে কি এতিয়া বুজা হৈ গৈছে মোৰ ৱাইফ আৰু ছোৱালী বুজা হৈ গৈছে আৰু প্ৰব্লেম হৈছে মানে ঠিকে আছে অহা নাই কৰা নাই যে ঠিকে আছে আগতে প্ৰথম অৱস্থাত অলপ কাজিয়া কৰিলে মোৰ ৱাইফ আচলতে মেডিকো নহয় অলপ প্ৰথম বুজিবলৈ অলপ অসুবিধা হয় কিন্তু পিছলৈ যেতিয়া গম পাই তাৰমানে এনেকুৱাই হয় বুলি বুজি গৈছে আৰু এতিয়া মেক্সিমাম ডক্টৰে মেডিকেল ফিল্ডৰ পৰাই মানে সেই হয় এংগেজ হৈ যায় সেইটো ৰিজনটো কি আণ্ডাৰষ্টেণ্ডিং মানে যদি গোটেই ধৰা এতিয়া মেডিকেল কলেজত যেতিয়া আমি সোমাওঁ আমি ৰাতিপুৱা 8টা বজাত যাওঁ তাৰপিছত আমি মাজতে ক্লাছো দেৰিকৈ হয় আমাৰ ইভিনিং ক্লাছেছবিলাক 8-9 বজালৈ মাজত আমি লাইব্ৰেৰীতে থাকোঁ চ' কি হয় কণ্টেক্ট উইথ এ পাৰ্টিকুলাৰ পাৰ্চন মানে বহুত দীঘল হৈ যায় চ' তেনেকৈ গোটেই দিন ডেভেলপ হয় তেনেকৈ ডেভেলপ এটা হৈ যায় আৰু মোৰ কি আছিল তাৰমানে মোৰ একচুৱেলি মই ৱাইফক এতিয়া মই লগ পাইছিলোঁ ক্লাছ 12তে মই মানে মেডিকেল কোচিং কৰি থাকোঁতেই চ' তেনেকৈ চলিয়ে আছে এতিয়া আৰু তেতিয়াৰে প্ৰেম ইমান আপুনি আপোনাৰ মেডিকেল ক'ৰ পৰা কৰিছিলে MBBS আৰু MS দুটাই ইয়াৰ পৰাই GMC আৰু MCH কৰিছিলে এইমছৰ পৰা মানুহৰ এইমছৰ বহুত সপোন থাকে ন মানে গাঁৱৰে হওক বা থাকে আৰু মেডিকেল যোনে পঢ়িব চবৰে সপোন থাকে যোনে MBBS সোমায় আৰু মোৰো ডেফিনেটলি সপোন আছিলে আৰু ভাগ্যৰ ক্ৰমত মানে মই পাই গ'লোঁ পিছত মইতো ইনফেক্ট মানে পৰীক্ষা চবতে দিছিলোঁ সেইবাবে মানে মই RDRটো মানে কি হ'ল RDRটো মই থিয়ৰী ক্লিয়াৰ কৰিছোঁ চেন্নাইত তাৰমানে বহুত মানুহ কেঞ্চাৰৰ কাৰণে চেন্নাইলৈ যায় নহয় চ' তাতে RDR বুলি এখন হস্পিটেল এখন আছে তাৰমানে তাতে থিয়ৰী ক্লিয়াৰ কৰিলোঁ প্ৰেক্টিকেল ক্লিয়াৰ কৰিব নোৱাৰিলোঁ আৰু তেনেকৈ মুম্বাইত টাটা মেমৰিয়েল হস্পিটেল আছে তাতে থিয়ৰী ক্লিয়াৰ কৰিলোঁ প্ৰেক্টিকেল নোৱাৰিলে কিন্তু এইমছত মানে মোৰ লাগি গ'ল তাৰমানে এইমছত কিবা কৰি পেলাই মানে ভাগ্যৰ জোৰত ইনফেক্ট মই এইমছত আচলতে কি আছিলে এইমছত 2টা ছিট আছে মোৰ 3 নম্বৰত আছিলে মই যে 3 নম্বৰত আকৌ পায় নেকি মানুহে আৰু আছোঁ মই আৰু তেনেকৈ হঠাতে ফোন এদিন আহিলে যে আপুনি অহা নাই জইন কৰিবৰ কাৰণে কৈছিল মই ক'ৰ পৰা জইন কৰিম মই এইমছত আপোনাৰ আছে মানে কি হ'ল ছেকেণ্ড যোনটো আছিলে সি জইন নকৰিলে তাৰমানে মই গম নাপাওঁ জইন নকৰা বুলি আৰু মইতো ভাবা নাই আৰু মানে কোনে এইমছ এৰি দিব কিন্তু তেখেতৰ কিবা বেলেগ প্ৰব্লেমৰ কাৰণে তেখেতে এৰি দিব লগা হ'ল তাৰমানে
চিটটো ফৰগো কৰিলে সেইকাৰণে মই একচুৱেলি মই লাকি বুলি ক'ম নিজকে যে সেই চিটটো মই পাই গ'লোঁ এইমছৰ প্ৰতি মানুহৰ এট্ৰেকশ্যন ইমান কিয় বেছি ষ্টুডেণ্টত তাতে কি এনেকুৱা আছে এইমছত মানে এইখন আপুনি গ'লেহে গম পাব তাৰমানে বস্তুটো তাত তুমি যদি চোৱা এইমছৰ একদম বেলেগ হয় এইমছৰ মানুহৰ মেণ্টেলিটি বেলেগ হয় এতিয়া এইমছৰ যিবিলাক প্ৰফেচাৰ আছে সিহঁতে পঢ়িম বুলিয়ে গৈছে মানে বেলেগ ধান্দা নাই আৰু কাৰণ ইমান কষ্ট কৰিয়ে যায় তেওঁলোকে আৰে আমাৰ পেডিয়াট্ৰিক অনকলজিৰ ডিপাৰ্টমেণ্টৰ মানুহ এজন ডক্টৰ এজন আছিল তেখেতৰ এভৰি ছিংগল পেচেণ্টৰ নামৰ পৰা আৰম্ভ কৰি পেলাই তাৰমানে লাষ্ট কি কিম'থেৰাপি আছিলে লাষ্ট কেলছিয়াম লেভেল কিমান আছিলে হিমগ্ল'বিন কিমান আছিলে চব জানে গোটেই মানুহজনে গোটেই দিনটোত মানে মিনিমাম 80টামান পেচেণ্ট চায় তেখেতে আৰম্ভ কৰা 9টা বজাৰ পৰা ৰাতি 7টা-8টা বজালৈ পেলাই পেচেণ্ট চায় কিন্তু তেখেতৰ ডেডিকেশ্যন লেভেলটো চোৱা সেইটো ইমান চোকা হ'লে নহ'ব বহুত মানুহ চোকা হ'লেও তাৰমানে ডেডিকেশ্যন নোহোৱাৰ কাৰণে মনত ৰাখিব নোৱাৰে এটা এটা মানুহে মানে এটা এটা নাম মনত থাকে আৰু ইনফেক্ট চবৰে মানে এটা পঢ়াৰ প্ৰতি এটা মানে যেনেকৈ মানে ছায়েন্স কি তৰফ ছায়েন্সৰ কাৰণে তাৰমানে ৰেচপেক্ট এটা সাংঘাতিক এটা আছে এতিয়া আমাৰ হস্পিটেলৰ মানে যোন আমাৰ বেলেগ বেলেগকৈ আছিলে এইমছত মানে 3টা বেলেগ বেলেগ ভাগ আছে RACH বুলি আছে যোনটো কেঞ্চাৰ চাই এটা মানে CNC বুলি আছে কাৰ্ডিঅ' নিউৰ' চেণ্টাৰ কাৰ্ডিঅ'লজি আৰু নিউৰ'লজি তাতে হয় আৰু এটা মেইন এইমছ চ' এতিয়া কিবা যদি প্ৰগ্ৰেম যদি থাকে ধৰা কাৰ্ডিঅ' নিউৰ' চেণ্টাৰত কিবা প্ৰগ্ৰেম হয় য'ত ধৰা তোমাক চুচাৰিং শিকাই আছে কিবা মাইক্ৰ'ভাস্কুলাৰ চুচাৰিং যোনটোত আমাৰ ট্ৰেইনিং নাই আমাৰ ফেকাল্টি প্ৰফেচাৰ হওক তেওঁলোকৰ কোনো লাজ নাই তেওঁলোকে একো লাজ নকৰে তাৰমানে ধুনীয়াকৈ ক্লাছটো এটেণ্ড কৰিব যাব তেওঁলোকে মই সেই বস্তুটো মই আচৰিত পাইছোঁ এইমছৰ ফেকাল্টি হয় এইমছৰ ফেকাল্টি হৈ পেলাইও তেওঁলোকে এটা মানে ৱৰ্কশ্বপ তেওঁলোকে এটেণ্ড কৰিব যায় জানিবৰ কাৰণে ৰেচপেক্ট ফৰ ছায়েন্স ইমানখিনি আছে ইমানখিনি ইয়াতে মানে কি মই বেলেগক কাকো নকওঁ কিন্তু সাধাৰণতে দেখা যায় তাৰমানে এবাৰ এটা মানুহে এটা পজিশ্যন পাই গ'লে আমাৰ ইগ'ই আমাক যাব নিদিয়ে যাৰ কাৰণে আমাৰ মানুহবিলাক এতিয়াও সেই লেভেলতে আছে কিন্তু এইমছত বস্তুটো খেলটোৱে বেলেগ হয় তোমাৰ শিকিবৰ কাৰণে কোনো ইগ' নাই তেওঁলোকে শিকিবৰ কাৰণে লাগিলে তেওঁলোকে চাউথতো যাব লাগিলে তাৰমানে গুৱাহাটীলৈ নতুন টেকনিক এটা গৈ এইমছৰ প্ৰফেচাৰ আহিবলৈ একদম মই শিকাটো নাকে চেকেটাই তেওঁলোকৰ কোনো ইগ' নাই শিকিবৰ কাৰণে একো ইগ' নাই তেওঁলোকে জীয়াই আছে ছায়েন্সৰ কাৰণে এনেকুৱা ধৰণৰ মানুহ আপুনি চাগে গোটেই এই মানে ইণ্ডিয়াতটো এটলিষ্ট নাপায় মই নাভাবোঁ যে ইণ্ডিয়াত মানুহ পাব যাৰ কাৰণে এইমছখন মন্দিৰ হৈ আছে তাৰমানে এতিয়া বৰ্তমান মেডিকেল ছায়েন্সৰ কাৰণে এইমছত যোনটো লাইব্ৰেৰী 24 hours মানুহে পঢ়ি থাকে তাতে এনেকুৱা অকল ডক্টৰে পঢ়িব নহয় তাত নাৰ্ছেছবিলাকে পঢ়ি থাকে এভৰি ইয়েৰ তাৰ পৰা নাৰ্ছেছবিলাকৰ 2-3টামান নাৰ্ছ IAS IPS সেইবিলাক তাৰ পৰা ওলায় চব মেক্সিমাম নাৰ্ছৰ তাৰে তেওঁলোকে PhD কৰা তেওঁলোক চব BSc MSc চব তাতো এণ্ট্ৰি লেভেলে BSc হয় চবেই তাতে এটা এনেকুৱা এটা একাডেমিক এনভাইৰনমেণ্ট এটা আছে যোনটো আনমেটচ্ড ইণ্ডিয়াত তেনেকুৱা বেলেগ এটা জেগাত নাই য'ত মানে এইটো মানে গ'লেহে গম পাবা এইমছৰ এনভাইৰনমেণ্টটো মানে যোনটো এটা কণ্ডাক্টিভ এটা কণ্ডিচিভ এনভাইৰনমেণ্ট আছে পঢ়িব মোৰ যদি পঢ়িব মন গৈছে নহয় মই আৰামছে মই তাতে মোক গোটেই চিষ্টেমটোৱে মোক পঢ়িবলৈ মই মজবুৰ কৰি দিয়ে তোমাৰ এতিয়া কিবা জাৰ্নেল লাগে জাৰ্নেলবিলাক ছাবস্ক্ৰিপশ্যনত বহুতখিনি পইচা লাগে ন এইমছৰ চব বস্তুৰে আছে ছাবস্ক্ৰিপশ্যন তাতে দুনিয়াখনৰ যিখনৰ তুমি মানে বিচাৰা তুমি চব বস্তু ছাবস্ক্ৰিপশ্যন পাবা তুমি যিকোনো চাইণ্টিফিক আৰ্টিকেল তোমাক যদি লাগে তাতে পাই যাবা তোমাক যদি নোপোৱা যদি তুমি অনলাইন লাইব্ৰেৰীয়ানক ক'বা সি কিবা কৰি হ'লেও উলিয়াই দিব তোমাৰ মানে চব বস্তুতে মানে ইমান একাডেমিক্সৰ তোমাৰ কিবা প্ৰব্লেম আছে তোমাৰ ধৰা তুমি ষ্টাডি এটা কৰিছা ষ্টাডি কাৰণে ষ্টেটিষ্টিকেল তোমাৰ এটা এছিষ্টেঞ্চ লাগে তাতে বায়'ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট এটা আছে তাৰমানে যোনটোত তাতে গুচি গ'লে তেওঁলোকে ধুনীয়াকৈ হেল্প কৰি পেলাই কৰি দিব চ' তোমাৰ ৰিচাৰ্চৰ কাৰণে বহুত কণ্ডিশ্যন তাতে এনিমেল লেব আছে এনিমেল লেব ৰবটৰ কাৰণে তাতে কেডিভাৰ লেব আছে চ' তাতে আৰু ৰিচাৰ্চ লৈ ক'ত হ'ব তাতে ইনফেক্ট তাতে বহুতখিনি ইনভেষ্ট কৰিছেও আৰু প্লাছ অকল সেইটো বুলি নহয় মানুহবিলাকো বহুত ভাল হয় চ' তাতে দিছ মেক্স এইমছ একচুৱেলি ডিফাৰেণ্ট ফ্ৰম অল দ্য মেডিকেল কলেজ এতিয়া মই বেলেগটো মই যোৱা নাই কিন্তু মই কম্পেয়াৰ কৰিব পাৰিম মই GMCৰ পৰা
কিন্তু ডেফিনেটলি একাডেমিক এনভাইৰনমেণ্ট বুলি ক'লে GMCতকেতো এইমছৰ ডেফিনেটলি বহুত বেছি ভাল এতিয়া যদি বেলেগ বদলিছে মই নাজানো এতিয়া বহুতখিনি ভাল ভাল মানুহ আছে এতিয়া বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত বহুত ভাল ভাল মানুহ আছে GMCতো বহুত ভাল ভাল মানুহ আছে এতিয়া ভাল হৈছে বুলি মই আশা কৰিছোঁ এতিয়া কেঞ্চাৰ হওক বা মেডিকেল ভাল হ'ব বুলি ভাবিছোঁ মই এতিয়া আৰু আপুনি লাইফটো কেনেকৈ চায় জীৱনটো মোৰ টিপিকেল কুৱেশ্যন থাকে আৰু চবৰে জীৱনটো কেনেকৈ চায় আপুনি জীৱনটোক আৰু এতিয়া মই এনেকুৱা এটা মানুহ যোনে বহুত ডেথ দেখিছোঁ ন জীৱনত ডেথ দেখিছে ডেথটো আল্টিমেটলি গৈ থৈ পেলাই কেঞ্চাৰ পেচেণ্টটো মৰিবই তাৰমানে আমাৰ চোৱা এতিয়া তোমাৰ ষ্টেজ 1 আৰু ষ্টেজ 2 কিমান পাৰ্চেণ্ট মানুহ পোৱা তুমি 25% বাকী 75% ইজ ষ্টেজ 3 এণ্ড ষ্টেজ 4 যেতিয়ালৈকে আমাৰ ওচৰলৈ আহে অলৰেডি সিহঁত বহুতখিনি এডভান্স হৈ যায় চ' মই দেখিছোঁ মই এভৰি মান্থ মেবি এটা পেচেণ্টটো হেৰাওৱে বেয়া লাগে নে বেয়া লাগে এতিয়া চোৱা এতিয়া মানে এতিয়া বহুত মানুহে ভাবি থাকে এইবিলাক বহুত কালি এইটো মানে প্লেন কৰে যে মই এইটো কৰিম সেইটো কৰিম ইমানখিনি কৰিম সেইটো কৰিম তেনেকুৱা নহয় মই লাইফটোত মানে মই ভাবোঁ যে লাইফ শ্বৰ্ট হয় বহুতখিনি আনপ্ৰেডিক্টেবল মানে এনেকুৱা নহয় যে ইমানখিনি শ্বৰ্ট হয় তুমি যি টি কৰিবা তাৰমানে এটা ৰেচপেক্টেবল লাইফ এটা জীয়াব লাগিব এট দ্য ছেইম টাইম এনেকুৱা হ'ব নালাগে তাৰমানে তুমি একদম বেচিকেলি বেলেঞ্চ চব বেছি বেলেঞ্চ কৰিব লাগিব তুমি ফেমিলিকো টাইম দিব লাগিব তুমি পেচেণ্টকো টাইম দিব লাগিব তুমি ইনজাষ্টিছ কাকো কৰিব নোৱাৰা তুমি ফেমিলিকো তুমি ইনজাষ্টিছ কৰিব নোৱাৰা তুমি পেৰেণ্টছকো তুমি ইনজাষ্টিছ কৰিব নোৱাৰা তুমি পেচেণ্টৰ লগত তুমি ইনজাষ্টিছ কৰিব নোৱাৰা কাৰণ সেইটো তোমাৰ ধৰ্ম হয় সেই বস্তুটো হ'লে নম্বৰ 1 বাকীবিলাক পিছত মানে আহিলে আপোনাৰ পেচেণ্টক তুমি প্ৰায়ৰিটি দিবই লাগিব চ' এতিয়া তেনেকৈ বেলেঞ্চত থাকিব লাগিব তুমি নিজৰ কাৰণে তোমাৰ নিজৰ দেহা এটা আছে তুমি নিজকো জাষ্টিছ দিব লাগিব তোমাৰ যদি মন আছে কিবা এটা ক'ৰবাত কনচাৰ্টত যোৱা তুমি তেনেকৈ যাব লাগিব তোমাৰ যদি মন আছে ৰোড ট্ৰিপ কৰা ৰোড ট্ৰিপটো দিব লাগিব নিজকে বিকজ ইউ হেভ টু ৰেচপেক্ট ইউৰছেল্ফ অলছ' তোমাৰ নিজৰ গাটো এটা ভগৱান আছে তুমি সেই ভগৱানটোকো ৰেচপেক্ট কৰা বহুত মানুহে কি কৰে তাৰমানে কাম কৰোঁতে নিজক পাহৰি যায় আৰু কোনো গেৰেণ্টি নাই ন মানুহৰ গেৰেণ্টি নাই কোনদিনাখন যাব লাগে কোনো ঠিক নাই আপোনাৰ চবতছে আজিলৈকে চবতছে বেয়া লগা দিন কোনটো আছিলে চাৰ্জাৰীৰ পিছত বা বেয়া লাগিছে মানুহজন বচাব পৰা নাই চেষ্টা কৰিছিলে স্পেচিয়েল চোৱা মানে কি হয় যিকোনো মানুহক যেতিয়া তুমি বহুত দিনৰ আগত ট্ৰিট কৰি থাকা ন আল্টিমেটলি এটা ইম'চনেল এটা হৈ যায় মন এটা হৈ যায় তুমি মানে এতিয়া মোৰ পেচেণ্টবিলাকতো মই ধৰা খুৰী নহ'লে খুৰা বৰ্তা বৰমা তেনেকৈ মাতি মানে এনেকুৱা এটা ইম'চনেল কানেক্ট এটা হৈ যায় কিবা এটা প্ৰব্লেম হ'লেও গেছ হ'লেও তেখেত নহ'লে তেখেতৰ ল'ৰা ছোৱালী হ'লেও মানে ফোন কৰি পেলাই সোধে এই বস্তুটো তেখেতৰ আৰু কিছুমান পেচেণ্ট আছে যোনে তোমাৰ ভেলু মানে এডভাইচটো মানে ফৰমষ্ট ভেলিউ কৰে তাৰমানে তুমি গম পোৱা তাৰমানে বস্তুটো যে এনেকুৱা প্ৰব্লেম হৈছে আপুনি কি কয় এনেকুৱা আৰু মানে মেডিকেল প্ৰব্লেমৰ কথা কৈছোঁ দেই মই বেলেগ নহয় বস্তুটো চ' ধৰা তেখেতে বহুত ডক্টৰক লগ ধৰি আছে বহুতৰ এডভাইচ লৈ আছে তাৰমানে কিন্তু ফ'ল' তোমাৰে কৰিব তেনেকুৱা এজন পেচেণ্ট হেৰালে মানে খুব দুখ লাগে তেনেকুৱাতো আছেই তেনেকুৱা বহুত পেচেণ্ট আৰু আমাৰ কিছুমান মানে মেলিগনেঞ্চি য'ত মানে আমি ইনফেক্ট মেক্সিমাম মেলিগনেঞ্চি আমি বহুত দেৰিকৈ পাওঁ আৰু পিছত আমি মানে হেৰুৱাব লাগে সেইকাৰণে বেয়া লাগে দেচোন বহুত পেচেণ্টৰ মইতো অপাৰেশ্যন কৰিবলৈ মেডিকেল কলেজৰ ওচৰত পঠিয়াই দিওঁ চ' সেই অৱস্থাত সাধাৰণতে তেওঁলোকে পায় লাষ্টত পায় সেই অৱস্থাত তাৰমানে কিন্তু কিছুমান পেচেণ্টে মোৰ ওচৰতো কিম'থেৰাপি লয় চ' তেওঁলোকক মানে এইটো আল্টিমেটলি হেৰুৱাব লগা হয় কেতিয়াবা আৰু এটা কেঞ্চাৰৰ নাম শুনা পাওঁ মই কাৰেক্ট হয়নে নাই নাজানিম আনন'ন অৰিজিন বুলি যে এটা সেইটো কি কেঞ্চাৰ তাৰমানে কাৰ্চিনোমা অফ আনন'ন প্ৰাইমেৰী COP নহয়তো মেটাষ্টেচিছ অফ আনন'ন অৰিজিন চ' সেইটো কি হয় এটা এফেক্ট এটা আছে এপস্ক'পেল এফেক্ট বুলি এটা আছে তাৰমানে য'ত যদি কেঞ্চাৰটো মোৰ হাতৰ পৰা হৈছে হাতৰ পৰা আহি পেলাই ধৰা ইয়াতে ইয়ালৈ শ্বল্ডাৰলৈ আহি গ'ল তাৰমানে কি হ'ব হাতৰ কেঞ্চাৰটো নাইকিয়া হৈ যাব কিন্তু শ্বল্ডাৰটো বাঢ়ি গৈ থাকিব হাতৰটো মাৰিব পাৰিলে কাৰণ যোনে মানুহৰ যদি ইমিউনিটিটো কাম কৰিলে ইমিউনিটি এইটো কেঞ্চাৰটো মাৰিলে কিন্তু এইখিনি মাৰিব নোৱাৰিলে চ' এইটো বাঢ়ি গ'ল এতিয়া যদি মই চিটি স্কেন কৰোঁ গোটেই গাৰ নাইবা পেচিটি কৰোঁ দেখা নাপাব কাৰণ অলৰেডি ইমিউনিটিয়ে মাৰি দিছে চ' এইটো ক'ৰ পৰা আহিছে মই নাজানো এইটো এইখন চোৱা সাধাৰণতে কি হয় আনন'ন প্ৰাইমেৰীবিলাক নোটবিলাকত থাকি যায় নোটত মানে আচলতে
নাইকিয়া হৈ নাযায়, বাকী প্ৰাইমেৰীটো নাইকিয়া হৈ যায়। ইয়াৰে যোনটো ড্ৰেইনিং এৰিয়া যোনটো লিম্ফ নোডে এক্সিলা হয়, ব্ৰেষ্টৰ পৰা এক্সিলা হয়, ইয়াৰ পৰা এক্সিলা যাব। চ' এতিয়া চাবা এইখিনি যিখিনি মানে ড্ৰেইনিং যোনটো এৰিয়া হয়, হাতৰ পৰা এক্সিলা যাব, ব্ৰেষ্টৰ পৰা যাব এক্সিলালৈ। চ' এতিয়া এক্সিলাত তোমাৰ ছেকেণ্ডেৰী থাকিব পাৰে, ৰিজনেল লিম্ফ নোড যোনটো ৰিজনেল যোনটো স্প্ৰেড যোনটো আছে থাকিব পাৰে, প্ৰাইমেৰীটো বন্ধ হৈ যাব, নাইকিয়া হৈ যাব পাৰে। চিটি স্কেন কৰিলে আমিতো নাপাম এতিয়া। চ' লিম্ফ নোডটো যেতিয়া আমি পাম, এইখিনিৰ পৰা আহিব পাৰে, এইখিনিৰ পৰা আহিব পাৰে, এইখিনিৰ পৰা আহিব পাৰে, ব্ৰেষ্টৰ পৰা যাব পাৰে, নহয় জানো বস্তু? প্ৰাইমেৰী ক'ৰ পৰা আমি নাজানো এতিয়া, কিন্তু আমি গম পাইছোঁ ডিপ'জিট ইয়াতে আছে ড্ৰেইনিং এৰিয়া, কাৰণ গোটেইখিনি জেগাৰ ড্ৰেইনিং এৰিয়াটো কি হয়? এক্সিলা। চ' আমি তেনেকুৱা চিটুৱেশ্যন আমি কি কৰিম? আমি তেতিয়া যদি অকল এক্সিলাত যদি আছে মেটাষ্টেচিছ, বেলেগ জেগাত ক'তো নাই, সাধাৰণতে ব্ৰেষ্ট কেঞ্চাৰ বুলিয়ে ধৰোঁ, যদি মহিলাসকল যদি হয়, কাৰণ বহুত কমন হয় এক্সিলা মানে ব্ৰেষ্ট কেঞ্চাৰ। চ' তেতিয়াহ'লে কি কৰিব লাগিব? আমি এই নোটকেইটা উলিয়াব লাগিব, প্ৰাইমেৰীৰ কাৰণে বিচাৰিব লাগিব। আমি ইমিউনোহিষ্টোকেমিষ্ট্ৰি বুলি এটা আছে মানে পৰীক্ষা এটা, য'ত আমি গম পাব পাৰোঁ প্ৰাইমেৰীটো ক'ৰ হয়, ক'ৰ পৰা আহিছে। মেক্সিমাম কেছত আমি গম পাই যাওঁ, কেতিয়াবা গম নাপাওঁ। কেতিয়াবা মানে কি হয় এনেকুৱা দিয়ে, এই 3টা অৰ্গেনৰ পৰা চাই লওক, এই 3টা অৰ্গেন হ'ব পাৰে। চ' আমি পেট চিটি কৰোঁ, এণ্ডস্কপি কৰোঁ, টিউমাৰ মাৰ্কাৰ দিওঁ, এক্সামিনেশ্যন কৰোঁ, গোটেইখিনি হাতত টিপি চাওঁ ক'ৰবাত কিবা আছে নেকি। তাৰ পিছতো কিন্তু কি হয়, কেতিয়াবা প্ৰাইমেৰীটো আমি নাপাওঁ। চ' দ'জ আৰ কল্ড কাৰ্চিনোমা অফ আনন'ন প্ৰাইমেৰী অৰ মেটাষ্টেচিছ অফ আনন'ন অৰিজিন। সাধাৰণতে কি হয়, যোনবিলাক হেড এণ্ড নেক চাৰ্জন তেওঁলোকে CUP ইউজ কৰে, কাৰণ কাৰ্চিনোমা আনন'ন প্ৰাইমেৰী। এই ডিঙিত যদি নোড এটা আছে, কুটা এটা আছে, মুখৰ পৰা ক'ৰবাৰ পৰা আহিব পাৰে, ডেট ইজ কল্ড কাৰ্চিনোমা অফ আনন'ন প্ৰাইমেৰী। সাধাৰণতে হেড এণ্ড নেকৰ বাহিৰে ধৰা এই ডিঙিত যদি এটা গোটা এটা আছে, পেটত বেলেগ এটা মানে আম্বালিকাছত কিবা নদুল এটা আছে, তাৰমানে সেইটো হ'ব পাৰে আনন'ন প্ৰাইমেৰী। কিন্তু সেইটো এক্সেপ্ট হেড এণ্ড নেক আমি এইবিলাক MUO বুলি কওঁ, মেটাষ্টেচিছ আনন'ন অৰিজিন। সাধাৰণতে এইবিলাক লাঙৰ পৰা নহ'লে কিডনিৰ পৰা হয়, নহ'লে মষ্ট ডেঞ্জাৰ কেঞ্চাৰ কোনটো? গলব্লাডাৰ কেঞ্চাৰ নহ'লে পেনক্ৰিয়েটিক কেঞ্চাৰ, এইটোতে মেলানমাও বহুত বেয়া, সেইবিলাক বিৰাট বেয়া কেঞ্চাৰ হয়। আৰু এটা কথা আপুনি কৈছে যে ব্ৰেষ্ট কেঞ্চাৰটো, আৰু আৰ্টিকেলতো আজিকালি খুব মানে বেছি মেক্সিমাম ইণ্ডিয়াত হোৱা ব্ৰেষ্ট কেঞ্চাৰটো ইমান বেছি কিয় হৈ আছে এতিয়া? চবত বেছি হোৱাৰ ৰিজনটো কি? এতিয়া চোৱা, এতিয়া চাব গ'লে আমাৰ যোনটো লাইফষ্টাইল যোনটো মানে, এতিয়া আমি কি কৰোঁ, আমি এক্সাৰচাইজ একদম কম কৰোঁ, আমি খোৱাটো আমাক চবেই ফাষ্ট ফুড লাগে ন। ফাষ্ট ফুডত কি আছে, তাৰমানে ট্ৰান্সফেট আছে, যোনটো কাৰ্চিনোজেনিক হয়। কাৰ্চিনোজেনিক ডিৰেক্টলি নহয়, তোমাৰ টোটেল এনাৰ্জি মানে বহুত বেছি বাঢ়ি যায়। তাতে চেচুৰেটেড ফেটি এচিড বহুতখিনি আছে, HDL LDL দুটাই বঢ়াই দিয়ে। সেইটো হাৰ্টতো বেয়া কৰে, লগতে কেঞ্চাৰো বহুতখিনি বঢ়াই দিয়ে। তাৰমানে ইনফ্লেমেটৰী যোনবিলাক চাইট'কাইনছ সেইটো বঢ়াই দিয়ে। ইনফ্লেমেটৰী চাইট'কাইনছ বঢ়াই দিলে আল্টিমেটলি গৈ কেঞ্চাৰ হোৱাৰ চান্স বেছি থাকে। চ' সেইটো প্লাছ আমি সাধাৰণতে ট্ৰান্সফেট বহুত বেছি খাওঁ। কেনেকুৱা ফুড? ট্ৰান্সফেট মানে কি হয়, তোমাৰ যিকোনো এটা তেল এটা তুমি দেখিবা, তুমি মানে মিঠাতেল খুব ভাল বুলি শুনিবা, কিন্তু তাৰ পৰাতো হাৰ্ট ডিজিজ হৈ আছে। কিয়? মিঠাতেল তুমি যদি কেঁচাই খোৱা প্ৰব্লেম ইমান বেছি নাথাকে অলপ, কিন্তু সেইটো যদি এটা গৰম কৰি দিয়া, গৰম কৰিলে কি হ'ব, ট্ৰান্সফেট হৈ যাব। এতিয়া চাবচোন, তুমি ভাজি দিয়া নাই, এই দেখিছানে কিছুমান ভাজাৰ পিছত গোটা চলিড হৈ যায়, তলত থাকে, সেইটো ট্ৰান্সফেট হৈ গ'ল। তাৰমানে সেইটো লিড ল'ব পাৰে সেই বস্তুটো আচলতে সেইকাৰণে কয় যে এবাৰে ভাজি পেলাই দিব লাগে তেলখিনি, নেক্সট টাইম ভাজিব নালাগে বুলি। সেইটো কাৰণ ট্ৰান্সফেটলৈ কনভাৰ্ট হৈ যায়। এইটো আমাৰ মা দেউতাহঁতে আইতাহঁতে চবেই কৈ থাকে, এবাৰে ভাজিব লাগে, বাকীখিনি তেলখিনি পেলাই দিব লাগে। সেই বস্তুটো, কিন্তু সেইটো বস্তুটোৱে আমাৰ ধৰা এনচেষ্ট্ৰেল নলেজ বহুত আগৰ মানুহবিলাক কৈ আহিছে, কিন্তু আনচাৰটো এইটো, কাৰণ সেইটো বস্তুটো ট্ৰান্সফেট হৈ যায়। ট্ৰান্সফেট হৈ গ'লে হেল্থৰ কাৰণে খুব বেয়া, আৰু সেইটোতো ওৱান অফ দ্য কজেছ মানে কেঞ্চাৰ মন বেছি বাঢ়ি যোৱাটো। পলিউশ্যন নেক্সট আছে তোমাৰ প্ৰিজাৰ্ভেটিভ ধৰা মাছত ফৰ্মেলিন দিয়ে যাতে পচি নাযায়, সেইটো কেঞ্চাৰ কৰিব পাৰে। তেনেকুৱা ষ্টাডি ৱাইড স্প্ৰেড তেনেকুৱা হোৱা নাই, তাৰমানে ধৰা যে ফৰ্মেলিনে কেঞ্চাৰ নকৰে, কিন্তু এটা কাৰ্চিনোজেন হয় ফৰ্মেলিন। নেক্সট আছে তোমাৰ পেষ্টিচাইডবিলাকৰ কাৰণেও বহুতখিনি কেঞ্চাৰ হোৱাৰ চান্স থাকে। এতিয়া মোৰ কিছুমান পেচেণ্ট আছে, তেওঁলোকে কয় এইখিনি আমাৰ ঘৰৰ কাৰণে খাবৰ কাৰণে আমি যোনখিনি খেতি কৰিছোঁ সেইখিনিৰ পৰা আপোনাক দিছোঁ মই। মানে তেওঁলোকে বেচিবৰ কাৰণে বেলেগকৈ খেতি কৰে, খোৱাৰ কাৰণে বেলেগকৈ খেতি কৰে।
তাৰ বেছিবোৰৰ কাৰণে বেলেগে খেতি কৰা তাতে তোমাৰ ধৰা কিবা মানে ফাৰ্টিলাইজাৰ দিছে কিবা বেলেগ হাৰ্মফুলকৈ কেমিকেলছ দিব পাৰে কিন্তু উপায় নাই ন তেওঁলোকে ইউজ কৰিবই লাগিব নহ'লে যিমান উৎপাদন বাকীবিলাকে যেতিয়া সস্তাত এৰি দিছে তুমি সস্তাত নেৰিলে নহ'ব ন তুমিতো সস্তাত দিবই লাগিব মানুহবিলাকে নাখাব তেনেকৈ আল্টিমেটলি অৰ্গেনিকটো নোহোৱাৰ কাৰণে এই বস্তুটো হৈছে আৰু সেইবিলাকতো লাইফষ্টাইলটো চেঞ্জেছটো আছেই স্মকিং টকিং টবেকো এইবিলাক চব বস্তু ফেক্টৰ লাগি পেলাই এলকহলটোতো মানে আমাৰতো অসমততো এলকহল আৰু টবেকো নহ'লেতো নচলে তুমি মই দিল্লীত গৈছিলোঁ তাতে এলকহল কিনিবৰ কাৰণে মলত যাব লাগে তুমি চিগাৰেট কিনিবৰ কাৰণে দোকান বিচাৰি থাকিব লাগিব তাৰমানে ধৰা চিগাৰেট তথাপিও পাই বাৰু ইয়াতে ইয়াৰ নিচিনা নহয় কিন্তু একদম তুমিতো তোমাৰ 2 খোজ যিহেতু এখন পাণ দোকান পালা তুমি আকৌ এটা পাণ দোকান পালা পাণ শ্বপ পালা এইটো পালা তাৰপিছত মদ কিনিবৰ কাৰণে তোমাৰ কথাই নাই দেখোন তোমাৰ মানে এনেকে মোৰতো ইপিনৰ পৰা এখন মদৰ দোকান খাব পাবা চ' আমাৰ ইয়াতে মানে আমি কালচাৰেলি আমাৰ এনেকুৱা হৈ গৈছে মদ আৰু চিগাৰেটটো আমি একচেপ্ট কৰিছোঁ তাৰমানে আৰু এনেকুৱা হয় নাই অসমীয়া হয় মদটো খাবই লাগিব চ' সেই বস্তুবিলাকৰ কাৰণে কি হৈছে আমাৰ ৱৰ্ক কালচাৰটোতো বেয়াটো হৈছেই লগতে আমাৰ কেঞ্চাৰো হৈছে কেঞ্চাৰ মদৰ কাৰণে অকল লিভাৰ কেঞ্চাৰ বুলি নহয় চব কেঞ্চাৰে হৈছে তোমাৰ ধৰা কি হাইপ'ফেৰিঞ্জিয়েল কেঞ্চাৰ বুলি কয় মানে ফেৰিঞ্জিয়েল কেঞ্চাৰ তাৰপিছত ইছ'ফেজিয়েল কেঞ্চাৰ বাকী চব কেঞ্চাৰবিলাকো চব বহুতখিনি আগবাঢ়ে এইটো চব কাৰ্চিনোজেন হয় ন চ' আল্টিমেটলি কেঞ্চাৰ কৰে আৰু আমাৰ লাইফষ্টাইল ফেক্টৰটো ডেফিনেটলি এটা আছে এটা টবেকো এলকহলটোতো আছেই তাৰ লগতে ষ্ট্ৰেছ অবেচিটি স্মকিং চিডেণ্টেৰী লাইফষ্টাইল তাৰমানে গোটেই দিনটো বহি থকা জব এটা কৰা তেনেকুৱা ধৰণৰ চব বস্তুবিলাক ফেক্টৰ্ছবিলাক মিলি পেলাই এক্সাৰচাইজ কম কৰা কম কৰা চব মিলাই পেলাই আল্টিমেটলি এইবিলাকে কেঞ্চাৰ কৰে আৰু আমাৰ ডায়েটটো চোৱা ডায়েট মানুহে কি খায় মানুহে ফল মূল কলচি খায় মানুহে নাখায় নহয় আমাৰ ভাত আৰু দালি খাই পেলাই গুচি যায় আমাৰ মেইন এণ্টিঅক্সিডেণ্ট ক'ত থাকে ফল মূল শাক পাচলি তাতেই থাকে ন মানুহে এইটোৱে নাখায় আৰু তোমাৰ হাই ফাইবাৰ ডায়েট শাকটো বেছিকৈ খাব লাগে বহুত মানুহে শাকেই নাখায় শাক খালে তোমাৰ প্ৰষ্টেট নহ'লে তোমাৰ কলৰেক্টেল কেঞ্চাৰ বহুতখিনি কমি যায় শাকখিনি খাব লাগে বহুতখিনি আমি ৰেড মিট বেছিকৈ খাওঁ প্ৰচেছ মিট বাৰু এতিয়াও অসমত বেছিকৈ অহা নাই আৰু সাধাৰণতে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত তেওঁলোকে প্ৰচেছ মিট বহুত বেছি খায় বেকন চেকন সিহঁতে বহুতখিনি খায় সিহঁতে এইবিলাক ধৰণৰ বস্তুটো খায় আৰু কিন্তু আমাৰ ইয়াতে ষ্টিল ইয়াতে কম আছে কিন্তু এনেকুৱা নহয় যে একদম জিৰ' চ' সেইবিলাক ৰেড মিটৰ পোৱা গৈছে যদিও ৰেড মিটৰ ইমান তেনেকুৱা ষ্ট্ৰং এছ'চিয়েশ্যনটো পোৱা নাই কেঞ্চাৰৰ লগত ষ্টিল মানে এভইড কৰাটো ভাল ৰেড মিটটো কোনবিলাক ফুড আপুনি ভাবে যে যিবোৰ খালে অলপ কাৰ্চিনোমাৰ ৰেটটো কমি যায় বডিত বা কেঞ্চাৰ চেল ডেভেলপ হ'ব নোৱাৰে বা প্ৰটেক্ট কৰে কোনবোৰ ফুড এতিয়া চোৱা কেঞ্চাৰ আচলতে ফ্ৰুটছত যদি কয় আমাৰ যদি ইমিউন চিষ্টেমটো ঠিকে থাকে কেঞ্চাৰ হ'বই নোৱাৰে ইমিউন চিষ্টেম কিমান ইম্পৰ্টেণ্ট ৰোল প্লে কৰে 100% মানে মষ্ট ইম্পৰ্টেণ্ট ইমিউন চিষ্টেমে কি কৰিব ইমিউন চিষ্টেমে চিনি পাব লাগিব ন এইটো কেঞ্চাৰ বুলি ইমিউন চিষ্টেমে যদি চিনি নাপায় এইটো কেঞ্চাৰ বুলি তেতিয়াহ'লে এইটো খাই দিব এইটো মানে মাৰি দিব নোৱাৰে মাৰি দিয়াৰ ফলত কি হ'ব ডেভেলপ হ'ব সেইটো বেছি হ'ব এতিয়া চোৱা এতিয়া ষ্ট্ৰেছ মই তোমাক কৈ আছোঁ ষ্ট্ৰেছে কি কৰে তোমাক মানে কৰ্টিচল লেভেলটো বেছি বঢ়াই দিয়ে কৰ্টিচল লেভেলটো যদি বাঢ়ি যাব তেতিয়াহ'লে ইমিউন ছাপ্ৰেশ্যন হ'ব ইমিউন চিষ্টেমটো কমি যাব ন ইমিউন চিষ্টেমটো ছাপ্ৰেছ হৈ যাব তেতিয়াহ'লে ইনফেকশ্যন হওক কেঞ্চাৰ হওক সেইবিলাক যদি ফৰ্মেশ্যন হৈও আছে ইমিউন চিষ্টেম পটককৈ ক'ব নোৱাৰে ধৰিব নোৱাৰে যে সেই বস্তুটো এইটো বস্তুটো মাৰিব লাগে বুলি এইটো চিনি নাপায় তেওঁলোকে ইমিউনিটি উইক হ'লে ইমিউনিটি উইক থাকিলে ইমিউন চিষ্টেমটো আচলতে ষ্ট্ৰং কৰিব লাগে এতিয়া ইমিউন চিষ্টেমটো কেনেকৈ ষ্ট্ৰং কৰিবা তোমাৰ যদি এইবিলাক যোনবিলাক ষ্ট্ৰেছ বহুতখিনি কমাই যদি দিয়া প্লাছ এতিয়া তাৰ আগৰ যোনটো ষ্টেজ কেঞ্চাৰ ফৰ্মেশ্যন হোৱাৰ আগৰ ষ্টেজটো কি হ'ব তাৰমানে মিউটেজেনেচিছ বুলি কয় সেই মিউটেশ্যনটোৱে নহয় যদি এণ্টিঅক্সিডেণ্ট ভালকৈ যদি খোৱা যায় এণ্টিঅক্সিডেণ্ট ভিটামিন এ ভিটামিন চি ভিটামিন ই তাৰপিছত তোমাৰ চেলেনিয়াম তাৰপিছত লাইকোপিন এনেকুৱা ধৰণৰ বহুত কিবা কিবি এণ্টিঅক্সিডেণ্ট থাকে যোনবিলাক খালে সেই মিউটেশ্যনবিলাক নহয় এইটো কি আপুনি মেডিচিন ফৰ্মত কৈছে নেকি ফুড চ'ৰ্চ ফুডছ এতিয়া চেলেনিয়াম তোমাৰ ধৰা চালগুমত পাবা তুমি লাইকোপিন তুমি বিলাহীত পাবা তেনেকুৱা ধৰণৰ পিটা কেৰটিন ভিটামিন এ গাজৰত পাই যাম তেনেকুৱা ধৰণৰ আৰু ৰং বিৰংগী য'ত দেখিবা তৰমুজ তেনেকুৱা য'ত ৰং বিৰংগী তাৰমানে থাকে কালাৰফুল থাকে তাতে এণ্টিঅক্সিডেণ্ট বেছিকৈ থাকে প্লেটখন একচুৱেলি তোমাৰ দেখাত একদম বেলেগ বেলেগ কালাৰফুল হ'ব লাগিব তাতে চব ধৰণৰ বেলেগ বেলেগ মানে এণ্টিঅক্সিডেণ্ট থাকে কিছুমান ফাইবাৰো থাকে নাটছ খাব লাগে নাটছত তোমাৰ মানে
ফেটি এচিডটো থাকে, কিছুমান ভাল ভাল ফেটি এচিড কিছুমান থাকে যোনবিলাকে ইনফ্লেমেশ্যন কমাই দিয়ে। চ' এইটো ওমেগা 3 ফেটি এচিড বুলি কয়, যোনটো আনচেচুৰেটেড ফেটি এচিড। চ' সেইবিলাক ফেটি এচিডে কি কয় মানে এণ্টি কেঞ্চাৰাছ হয় এইবিলাক। সেইবিলাক যোনবিলাক প্ৰ' ইনফ্লেমেটৰী চাইট'কাইনছ সেইবিলাকত ছাপ্ৰেছ কৰি দিয়ে। আল্টিমেটলি কেঞ্চাৰ হৈছে এটা ইনফ্লেমেটৰী ষ্টেট। ইনফ্লেমেশ্যনটো ক'বলৈ অলপ বুজাবলৈ অলপ দিগদাৰ হ'ব, যি নহওক আৰু আল্টিমেটলি যদি মাছৰ তেলটো মানে খাবলৈ সেইটো ভাল হয়। মাছৰ তেল ফিছ অইলটো সাধাৰণতে যোনবিলাক ফেটি ডাঙৰ ডাঙৰ মাছ হয় নহয়, যোনবিলাক সাগৰত পায় তাতে বেছিকৈ ওমেগা 3 থাকে। কিন্তু এনেকুৱা নহয় যে বাকী ৰিভাৰ ফিছবিলাকতো ওমেগা 3 নাথাকে, থাকে কম, তাতেও ওমেগা 3 থাকে কিন্তু কমকৈ থাকে। মাছৰ অইলটো, মাছৰ প্ৰটিনটো খুব ভাল হয়। আৰু এনিমেল ফেটতকৈ প্ৰটিন এনিমেল মিট খোৱাতকৈ মাছ খোৱাটো বেছি ভাল। আৰু এনিমেল মানে তোমাৰ হয় চিকেন খোৱা, মটন খোৱা, বাকীবিলাক খোৱা, সেইটোতকৈ তাৰমানে তোমাৰ এইটো মাছটো বেছি হেল্ডি হয়। আৰু যদি প্ৰটিন খাবই লাগে, লিন প্ৰটিনটো তুমি ভেজিটেবলছৰ পাই যোৱা, বিনছ, মটৰ, এইবিলাক ইনফেক্ট চয়াবিনৰ পৰা পাবা। চ' তেনেকৈ তুমি খাব পাৰা, তাৰ পৰা যথেষ্টখিনি ভাল প্ৰটিন পায়। তাৰ পৰা যদি ৱৰ্কআউটৰ নামত আজিকালি প্ৰটিন বুলি কোৱাৰ লগে লগে মানুহৰ সেই ডাব্বাটো আহি যায় ফটো, সেইটো কিমান ভাল কিমান বেয়া? প্ৰটিনটো চোৱা বেয়াটো নহয় বাৰু, প্ৰটিনটো খালে অনিষ্ট সাধাৰণতে নকৰে। যদি তোমাৰ কিডনী যদি বেয়া আছে, প্ৰটিন বেছি খাই দিছা, লিভাৰ যদি বেয়া আছে, প্ৰটিন বেছি খাইছে, তেতিয়াহ'লে অনিষ্ট কৰিব। তোমাৰ লিভাৰ প্ৰটিন ঢেৰ থাকিলে তাৰমানে তুমি প্ৰটিনটো বহুতখিনি খাব পাৰা, তোমাৰ সাধাৰণতে প্ৰব্লেম নহয়। চ' কিন্তু লিভাৰ নহ'লে কিডনী বেয়া থাকিলে কিন্তু প্ৰব্লেম আছে হা, ব্ৰেকডাউন কৰিব নোৱাৰে। আৰু তুমি নেচাৰেল চ'ৰ্চেছৰ পৰা যিমানখিনি প্ৰটিন পাবা, সিমানখিনি প্ৰটিন তুমি এবজৰ্ব কৰিব নোৱাৰা টেমাৰ প্ৰটিনৰ পৰা। কিছুমান তোমাৰ ছয় বেছড প্ৰটিন থাকে, কিছুমান তোমাৰ মিল্ক কেচিন বেছড প্ৰটিন থাকে, তোমাৰ য'ত ডাব্বাত যোনবিলাক আহে সেইবিলাক ইমান মানে তোমাৰ বডিটো ল'ব পাৰিব লাগিব ন, ৰিলায়েবল নহয় মানে সেইটোৱেতো তুমি মানে সেইটো ৰিলায়েবল নহয়। তাতকৈ তুমি এটা কাম কৰা, ব্ৰইলাৰ চিকেন ইমান বেছি দাম নহয়, ভাল চ'ৰ্চ অফ প্ৰটিন হয়। ফেট বইল কৰিবা, বইল কৰি ফেটখিনি পেলাই দিবা, পেলাই পেলাই খাই দিয়া, সেইটোৰ নিচিনা ভাল প্ৰটিন তেনেকুৱা নাই। এনিমেল ফেটটো কিন্তু এভইড কৰিব লাগিব। এনিমেল চিকেনৰখিনি মই ফেটখিনি পেলাই দিব দিছোঁ কিন্তু বইল কৰি পেলাই। চ' সেইখিনি যদিও টেষ্টি হয় উপায় নাই আৰু সেইখিনি পেলাই দিব লাগিব তাৰমানে। আৰু দেশী চিকেনটো ভাল হয়, তাৰ ভাল চ'ৰ্চ অফ প্ৰটিন হয়। এগ আছে, এগ হোৱাইটটো আছে। তোমাৰ এগ হোৱাইটত কিন্তু কি হয় 6 to 8 গ্ৰামছ। তোমাৰ ৱেইট কিমান হয়? 60 10টা খাব লাগিব তুমি, 10টা মানে অকল তুমি যদি প্ৰটিনখিনি এগৰ পৰা ল'ব যদি বিচাৰিছা। চ' এতিয়া আমাৰ বহুত ধাৰণা এটা আছে কি হয়, দিনত বোলে এটাতকৈ বেছি কণী খাব নালাগে, খাব নিদিয়ে মানে আমাৰ মানে ধাৰণা, অসমীয়া মানুহৰ ধাৰণা এটাতকৈ বেছি কণী খাব নালাগে, 2টা কণী খাই দিছ। কিন্তু এটা কণী কি ঠিকেই কৈছে মাহঁতে, ঠিকেই কয় যে এটা কণী গোটেইটো খাব লাগে, কিন্তু বাকীখিনি যিখিনি বাকীখিনি খোৱা কুহুমটো পেলাই দিব লাগিব। কিন্তু অকল এগ হোৱাইট খাব লাগিব। এগ হোৱাইট তুমি খাই থাকিব পাৰা, কিন্তু এই য়গটোত বহুতখিনি তোমাৰ কিছুমান এনিমেল ফেট থাকে, যোনটো হাৰ্টৰ কাৰণে বেয়া নহয়, কেঞ্চাৰৰ কাৰণে মানে বেয়া হ'ব পাৰে। তো কথা পাতি আছোঁ। চ' আজি যদি আপুনি এডভাইচ কৰিব খোজে যিসকল অলৰেডি পেচেণ্ট বা কেঞ্চাৰ হৈছে বা বেডত আছে, তেওঁলোকে যদি আপোনাৰ ভিডিঅ'টো চাই আছে, তেওঁলোকক আপুনি কি এডভাইচ দিব? চ' কেঞ্চাৰ যদি অলৰেডি হৈ গৈছে, প্ৰটিনটো সেই তেতিয়া ডায়েটটো একদম চেঞ্জ হৈ যাব। ডায়েট প্ৰিভেনশ্যনৰ কাৰণে মানে কেঞ্চাৰ প্ৰিভেনশ্যনৰ কাৰণে যোনটো ডায়েট হয় সেইটো একেই নহয়, বেলেগ হ'ব। কেঞ্চাৰ হোৱাৰ পিছত যোনটো ডায়েট আমি কি বিচাৰোঁ তাৰমানে কেঞ্চাৰ নহ'বৰ কাৰণে হাই প্ৰটিন ল' কেলৰি ডায়েট। কেলৰি একদম কম থাকিব লাগিব। এটাই বস্তু মানে প্ৰমাণ হৈছে যে খাদ্যৰ পৰা যে কোনটো কি খাদ্যই একজেক্টলি বেয়া কৰে, কেঞ্চাৰ কৰে, আৰু সেইটো প্ৰমাণ হোৱা নাই। কিন্তু এটা বস্তু মানে ঠিক, কিন্তু বেছিকৈ কেলৰি যদি তুমি লোৱা তেতিয়াহ'লে তোমাৰ কেঞ্চাৰ হ'ব। তোমাৰ কেলৰি বেছি খালে কেঞ্চাৰ হ'ব। সেই বস্তুটো কিন্তু প্ৰমাণ হৈ গৈছে ভালকৈ ইন ব্লেক এণ্ড হোৱাইট। চ' আগতে তুমি কেলৰি কম খাব লাগিব, প্ৰটিনটো বেছি মানে বেছি খাব লাগিব। কিন্তু এবাৰ যেতিয়া কেঞ্চাৰ হৈ গ'ল, মানুহ অলৰেডি ক্ষীণাই যায়। কেঞ্চাৰ হ'লে ট্ৰিটমেণ্ট যোনবিলাক কিম'থেৰাপি যোনবিলাক দিয়ে, নহ'লে ৰেডিয়েশ্যন দিয়ে, আমি চাৰ্জাৰী কৰোঁ, সেইবিলাক যিকোনো ট্ৰিটমেণ্টত এটা পেচেণ্টক কেটাবলিক ষ্টেটত লৈ যায়। তাৰমানে কি হয়, কেটাবলিক ষ্টেট মানে কি, গোটেই মানুহটো ক্ষীণাই যায়, যিখিনি এনাৰ্জি ষ্ট'ৰ্ছ আছে গোটেইখিনি ডিপ্লিট হৈ যায়। ফেট কোৱা, প্ৰটিন কোৱা, চব নাইকিয়া হৈ যায় বডিৰ পৰা।
কেটাবলিক চেলত গুচি যায় এইটো চ' এতিয়া আমি আমাক সেই তেনেকুৱা চিটুৱেশ্যন বেছিকৈ কেলৰি লাগে তেনেকুৱা হ'লে আমি সেই পেচেণ্টবিলাকক আমি হাই কেলৰি হাই প্ৰটিন ডায়েট দিওঁ কেলৰিটো কমাই নিদিওঁ কেলৰি আমি বেছি খাব দিওঁ তেওঁলোকক কাৰণ তেওঁলোকতো অলৰেডি কমি থাকে মই ডায়েটৰ কথা নহয় মই এনেই সুধিছোঁ যে এজন কেঞ্চাৰ পেচেণ্ট ডিটেক্ট হৈছে তেওঁৰ মাইণ্ডছেটটো কেনেকুৱা হ'ব লাগে পজিটিভ লাগে একদম পজিটিভ তোমাৰ ব্ৰেইনেৰে বহুতখিনি বস্তু হয় এজন মানুহে যদি ভাল হ'ম বুলি ভাবে নহয় ভাল হৈ যাব মানে তাৰ পজিটিভ মাইণ্ডছেট থকাটো বহুত ইম্পৰ্টেণ্ট কোনোবা যদি ভাবিছে নাই দেখোন এতিয়া দেখোন শেষেই হৈ গ'ল কেঞ্চাৰ ধৰা বুলি বহুতে নাৰ্ভাছ হৈ যায় ভয় খাই বহুতে ট্ৰিটমেণ্টো নকৰায় মইতো ৰিচেণ্টলি দুদিন আগতে মই পেচেণ্ট এজন কৈছিলোঁ নাই এইখিনি বস্তুটো কাটিব লাগিব কাটি পেলাই মাংস ইয়াৰ পৰা ইয়াত লগাব লাগে কাৰণ মাংস নাই তেখেতৰ কাটাৰ পিছত ক'ৰবাত লগাব লাগিব বুকুৰ পৰা আনি পেলাই লগাই দিওঁ তাৰমানে নাই তেওঁ তাতে মানে ভয় খালে নাই কি হ'ব তেনেকৈ তাৰপিছত জীয়াই নাথাকাই ভাল তেনেকৈ কৰাতকৈ কিন্তু তেখেতে মানে বুজি পোৱা নাই যে দুদিন পিছত তেখেতে খাব নোৱাৰা হ'ব তেতিয়া কৰিব নোৱাৰিব মানে মাখি চাখি এইবিলাক পৰিব লেতেৰা হৈ থাকিব গোন্ধাব তেতিয়া ট্ৰিটমেণ্ট কৰিব হ'লে তেতিয়া আমি ট্ৰিটমেণ্ট কৰিবও নোৱাৰিম তেতিয়াখিনি তেনেকুৱা চিটুৱেশ্যন আমি খালি কিমো দি থাকোঁ আৰু যিকেইদিন জীয়াই থাকে তেনেকৈ জীয়াই থাকে বহুত কষ্টত ঢুকায় সেইকাৰণে কিবা যদি সন্দেহ যদি থাকে লগে লগে ডক্টৰৰ ওচৰত যাব লাগে অনকলজিষ্টৰ লগত ৰেফাৰ লৈ পেলাই ট্ৰিটমেণ্টটো কৰাব লাগে বেছি কেঞ্চাৰটো ষ্টেজ 4টো যদি আগতে আমি পাওঁ নহয় তেতিয়াহ'লে আমি পেচেণ্টৰ কাৰণে বেছি বেনিফিট দিব পাৰোঁ ষ্টেজ 4ত যে দেৰিকৈ গ'লে মানে আৰু ষ্টেজ 4 আগত গ'লে একেই আউটকাম হ'ব তেনেকুৱা নহয় যিমান সোনকালে ডিটেক্ট হ'ব ইমান সেই একজেক্টলি যিমান আগতে ষ্টেজ 4টো যদি আগতে যদি ডিটেক্ট হয় বেছি ভাল হ'ব ব্ৰেষ্ট কেঞ্চাৰটো মানে কিছুমান মানুহে মানে অলপ টাইট ফিল হ'লেও ভাবে কেঞ্চাৰ হৈছে নেকি কাৰণ আজিকালি খুব কমন দেখা পোৱা যায় এই সতৰ্ক হোৱাটো খুব ইম্পৰ্টেণ্ট হয় আৰু এইটো হোৱাৰ কাৰণে মানুহ যে এৱেৰ হৈছে যদিও ঠিকে আছে বহুত বিনাইন কিছুমান যোনবিলাক কেঞ্চাৰ নহয় তেনেকুৱা ধৰণৰ এইবিলাকো তেনেকুৱা ধৰণৰ লাম্পবিলাকো ডিটেক্ট হৈ গৈছে কিন্তু এই কেঞ্চাৰবিলাকো বহুত আৰ্লি ষ্টেজতো ডিটেক্ট হয় কেঞ্চাৰবিলাক হয় চ' এইটো সতৰ্কতা থকাটো বহুত ইম্পৰ্টেণ্ট হয় মানে এৱেৰনেছো থকাটো বহুত ইম্পৰ্টেণ্ট হয় যে ব্ৰেষ্টত লাম্প হ'লে কেঞ্চাৰ হ'ব পাৰে আগতে কি আছিলে মই আগতে মানে ধৰা এতিয়া মইতো 2014 পৰা নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলত কাম কৰি আছোঁ বহুত 10 বছৰমান হৈ 10 বছৰত কি বেছি হ'ল ইনফেক্ট 10 বছৰমান হ'ল আৰু এতিয়া কেঞ্চাৰ লাইনত কাম কৰা তেওঁলোকে সাধাৰণতে আজিকালি যিমানখিনি আমি আৰ্লি ষ্টেজত কেঞ্চাৰ পাওঁ নহয় ব্ৰেষ্টৰ আগতে তেনেকুৱা নাছিলে আগতে বহুত একদম চিভিয়াৰ হৈ আলচাৰ হৈ বেলেগ জেগাত স্প্ৰেড হৈ বনে চনে চবতে ব্ৰেইন মেটাষ্টাছিছ হৈ পেলাই লাঙত উশাহ ল'ব নোৱাৰাকৈ তেনেকৈ আহিছিলে এতিয়া আমি তেনেকৈ নাপাওঁ কিন্তু সাধাৰণতে মানে আমি এতিয়া অপাৰেবল ষ্টেজতে পাওঁ এতিয়াতো কম ইনফেক্ট যদিও ইণ্ডিয়ান ডেটা মতে আমি মানে 20-30% আমি আৰ্লি ষ্টেজত পাওঁ ব্ৰেষ্ট কেঞ্চাৰবিলাক এট দিছ মুমেণ্ট মানে আজিকালি আমিতো বহুত আৰ্লি মানে মেবি 60-70% আমি আৰ্লি ষ্টেজতে পাওঁ ষ্টেজ 1 ষ্টেজ 2 চ' সতৰ্কতাটো হৈছে সেইটো কাৰণে খুব ভাল হৈছে আমি পেচেণ্টক আমি এটা মানে কিউৰ এটা দিব পাৰিছোঁ তেওঁলোকে অপাৰেশ্যন কৰাৰ পিছত সাধাৰণতে পেচেণ্টৰ তেওঁলোকৰ ঘূৰি নাহেই আৰু আজিকালি কিম'থেৰাপিবিলাকো ভাল হৈছে ৰেডিয়েশ্যনো বহুত টেকনিক্সবিলাক ভাল হৈছে চ' খুব ভাল মানে ৰিকভাৰী চান্সটো কিমান ব্ৰেষ্ট কেঞ্চাৰ ষ্টেজ 1 আৰু ষ্টেজ 2 খুবেই ভাল 90%কৈ ওপৰ আৰু বাকী যোনবিলাক অৰেল কেঞ্চাৰবিলাকো খুব ভাল কিছুমান বেয়া আছে ধৰা বা পেনক্ৰিয়াছ নহ'লে গলব্লেডাৰ নহয় এইবিলাক আৰু অলপ দিগদাৰ ইণ্ট্ৰা এবডমিনেলবিলাক অলপ বেয়া হয় কিন্তু আৰ্লি ষ্টেজতো খুবেই ভাল ভালকৈ মানে ডিটেক্ট কৰিবলৈ ভাল ট্ৰিটমেণ্ট কৰিলে গোটেইখিনি প্ৰট'কল মতে যদি যায় ডেফিনেটলি মানে ভাল হোৱাৰ চান্স বহুতখিনি থাকে কেঞ্চাৰ পেচেণ্ট এজন যোনে ধৰি লওক আজি বেডত আছে বা কেঞ্চাৰ ডিটেক্ট হৈছে তেওঁলোকে গম পাইছে ট্ৰিটমেণ্ট চলি আছে তেওঁলোকৰ মাইণ্ডছেটটো কেনেকুৱা হোৱা মানে প্ৰয়োজন তেওঁলোকৰ থট প্ৰচেছ চিন্তাধাৰা চাওক এতিয়া আমি যিকোনো এটা আমি যেতিয়া খেলিবলৈ যাওঁ আমি হাৰিবলৈ যাম বুলি নাভাবোঁ নহয় জানো আমি জিকিবলৈ খেলোঁ নহয় জানো অপনেণ্টটো যিমানে ষ্ট্ৰং নহওক কিয় আমি কিন্তু হৰুৱাবই লাগিব সেইটো মেণ্টেলিটিত আমি যাওঁ নহয় জানো হয়ো তেনেকুৱা কেতিয়াবা জিকিও যায় আপুনি কেতিয়াবা নেপালো জিকি যায় ইণ্ডিয়াৰ লগত কেতিয়াবা আজিলৈকে জিকা নাই পাৰে এদিন জিকি যাব পাৰে মানে ক'ব নোৱাৰা বুজিছানে ফাইট দিব লাগিব কিন্তু ফাইট নিদিয়াকৈ কেনেকৈ গম পাব জিকিবা নিজিকিবা চ' সেই বস্তুটো মেণ্টেলিটি ৰাখিব লাগিব আৰু বহুতে তেনেকৈ পজিটিভ মেণ্টেলিটি লৈ পেলাই বহুত মানুহে জিকিও যায় মেক্সিমাম মানুহ যেনে কেঞ্চাৰৰ পৰা জিকি আহিছে তেওঁলোকৰ চবৰে পজিটিভ মেণ্টেলিটি এটা আছে ইনফেক্ট আমাৰ হস্পিটেলত
যিমান পেচেণ্ট আহে তেওঁলোকৰ একচুৱেলি মই অলপমান চাইকেট্ৰিক কাউন্সেলিং অলপ কনচালটেশ্যন কৰাই দিওঁ যাতে তেওঁলোকৰ মনোবল শক্তিটো বাঢ়ে হয় কিমোথেৰাপি ৰেডিয়েশ্যন থেৰাপি চাৰ্জাৰী সেইবিলাক চব বহুত মৰবিড হয় মৰবিড মানে কি হয় এটা পেচেণ্টৰ দেহাৰ কাৰণে বহুত কষ্টদায়ক হয় সেইবিলাক চবতে কষ্ট পায় পেচেণ্টে আৰু এইখিনি গোটেইখিনি এটা আমি ট্ৰাইবডেলি ট্ৰিটমেণ্ট বুলি কওঁ ৰেডিয়েশ্যন কিমো চাৰ্জাৰী গোটেইখিনি পাৰ কৰি আহিবৰ কাৰণে মানুহৰ মনৰ জোৰ বহুত বেছি লাগে গোটেই 1 বছৰমান ধৰি কেতিয়াবা চাৰ্জাৰী কিমো ৰেডিয়েশ্যন এইবিলাক চব চলি থাকে এতিয়া ব্ৰেষ্টতটো কেনেকুৱা হয় ব্ৰেষ্টত আপুনি চাৰ্জাৰী কৰি দিলে তাৰপিছত আপুনি 8টা চাইকেল কিমোথেৰাপি ল'ব লাগিব তাৰপিছত ৰেডিয়েশ্যন ল'ব লাগিব চ' এইটো মানে এটা দীঘলীয়া যাত্ৰা মেণ্টেলি ভাল নাথাকিলে ৰেডিয়েশ্যনৰ ছাইড এফেক্টবিলাকো ল'ব নোৱাৰিবা এই বহুত বেছি বিষাইছে নাই নলওঁ কালিৰ পৰা বন্ধ কৰি দিওঁ কিমোথেৰাপিৰ ছাইড এফেক্টবিলাকো ল'ব নোৱাৰে নহয় দুবাৰমান বমি হ'ল দেখোন মই বিষ হৈ গৈছোঁ মই নাযাওঁ আৰু নেক্সট কিমো ল'ব নাযাওঁ আৰু তেনেকৈ হ'লে নহ'ব মনোবল থাকিলেহে কমপ্লিট কৰিব পাৰে মানুহে আচলতে গোটেই ট্ৰিটমেণ্টটো বহুত ৰাইগাৰাছ হয় বহুত কষ্টদায়ক হয় মনৰ বল ৰাখিবই লাগিব যদি জিকিব যদি মন আছে আৰু সেই বস্তুটো অকল পেচেণ্টে নহয় বাকী চব বাকীবিলাকে বুজি পাব লাগে তেওঁলোকে হ'ব নালাগে আচ্ছা তোৰ বমি হৈছে ঠিক আছে যাব নালাগে নাযাওঁ দে আমি এনেকুৱা হ'ব নালাগে তাৰমানে মানে হাজবেণ্ড হওক ৱাইফ হওক ডটাৰ হওক ছান হওক তেওঁলোকে বুজিব লাগিব যে বস্তুটো ইজ এ পাৰ্ট অফ ট্ৰিটমেণ্ট আৰু এইটো মানুহে আমি ছাইড এফেক্টবিলাকত আমি বহুতখিনি গুৰুত্ব দিওঁ নহয় জানো যে ছাইড এফেক্ট ইমান বেছি কিমোথেৰাপি নলওঁ কিন্তু ছাইড এফেক্টতকৈ ইফেক্টটো যে বেছি সেই বস্তুটো বুজি নাপায় তেওঁলোকে কিমোথেৰাপি নল'লে যে যিখিনি ক্ষতি হ'ব ল'লে ইমানখিনি ক্ষতি নহয় সেইটো কথাটো মানুহে বুজি পাব আৰু এতিয়া অকল কিমোথেৰাপি বুলি নহয় এতিয়া বেলেগ ধৰণৰ থেৰাপিও আহি আছে এতিয়া ইমিউনোথেৰাপি বুলি কয় টাৰ্গেটেড থেৰাপি বুলি কয় সেইবিলাকো আহি আছে সেইবিলাক বহুতখিনি কম টক্সিক হয় আৰু মানে এফেক্টিভো হয় চ' সেইবিলাক নতুন কেঞ্চাৰ যেনে ক'লোঁ তোমাক ইভল্ভ হৈয়ে আছে এতিয়া মই তোমাক আজি যিখিনি কৈ আছোঁ ট্ৰিটমেণ্টটোক নেক্সট কালি চেঞ্জ হ'ব পাৰে প্ৰট'কলে চেঞ্জ হৈ যায় NCCNে গাইডলাইন মানে বছৰেকত 4বাৰমানকৈ চেঞ্জ কৰিব লাগে ইমানে ফাষ্ট আহি আছে ইমানে ফাষ্ট ইভল্ভ হৈ আছে চেঞ্জ কৰিয়ে থাকিব লাগে আজি যিখিনি মই পঢ়িছোঁ 4 মাহ পিছত সেই বস্তুটো নহ'বও পাৰে চ' গাইডলাইন চেঞ্জ আমাৰ কিপ আপ কৰিবলৈ বহুত টান হৈ গৈছে কিন্তু এট দ্য ছেইম টাইম পেচেণ্টৰ কাৰণে ট্ৰিটমেণ্ট আৰ্মামেণ্টেম বহুত বেছি বাঢ়ি গৈছে চ' এইটো মই আগতে কি আছিল আচ্ছা এইটো কিমো কাম কৰা নাই বাদ দে ঘৰত যাব দে এতিয়া নহয় যদি কিমো যদি কাম কৰা নাই টাৰ্গেট থেৰাপি দিব পাৰা নেকি চাওঁ ইমিউনোথেৰাপি দিব পাৰা নেকি চাওঁ এতিয়া আমাৰ অপশ্যনছ বহুত আছে বাঢ়ি গৈ আছে সেইটোৱে আগতে যদি ট্ৰিটমেণ্ট 2 বছৰ পিছত শেষ হৈ গৈছিলে এতিয়া চাগে 4-5 বছৰলৈ আমি টানিব পাৰিম ফিউচাৰটো কেনেকৈ চাই আপুনি কেঞ্চাৰ কমিব নে বাঢ়িব কেঞ্চাৰটো বাঢ়িবই 100% কথাই নাই এতিয়া যেতিয়ালৈকে আমি পলিউশ্যন কমাই নিদিওঁ পলিউশ্যনৰ কাৰণে বহুতখিনি লাং কেঞ্চাৰ হয় যেতিয়ালৈকে আমি বাহিৰৰ মাছ আনা যোনবিলাক আছে মানে এইবিলাক আমি অৰ্গেনিক ৱেত আমি খেতি কৰিব নোৱাৰোঁ অৰ্গেনিক ৱেত আমি ফুড ট্ৰান্সফাৰ কৰিব নোৱাৰোঁ প্ৰচেছড ফুড আমি বন্ধ কৰিব নোৱাৰোঁ যেতিয়ালৈকে আমি ভালকৈ এক্সাৰচাইজ কৰিব নোৱাৰোঁ যেতিয়ালৈকে আমি হেল্ডি খানা খাব নোৱাৰোঁ তেতিয়ালৈকে কেঞ্চাৰটো বাঢ়ি যাই থাকিব আৰু এতিয়া এইবিলাক চব বস্তুবিলাক এতিয়া ইনফেক্ট কিছুমান বস্তু হৈছে বডি পজিটিভিটি মানে কি হয় তাৰমানে ইউ শুড ফিল গুড এবাউট ইয়ৰ বডি তাৰমানে মোৰ যদি 300 কিলো যদি হয় ওজন ইউ শুড ফিল গুড এবাউট ইট যোনটো বিৰাট এটা মানে ডেঞ্জাৰাছ কথা এটা বডি পজিটিভিটি যোনটো মানে এতিয়া কিছুমান মানে তোমাৰ ধৰা তুমি দেখা পাবা ছ'চিয়েল মিডিয়া মানে কি হ'ল মানে শকত হৈছোঁ হ'ল তাতে কি মানে ইউ শুড বি হেপী এইটো নহয় এইটো কেনেকৈ হ'ব পাৰে অবিচিটি ইজ ওৱান অফ দ্য ৰিস্ক ফেক্টৰ্ছ ফৰ হাৰ্ট ডিজিজ এলজাইমাৰ্ছ তোমাৰ যিকোনো হোৱা মানে ষ্ট্ৰ'ক ডায়েবেটিছ হাইপাৰটেনশ্যন চবৰ কাৰণে এইটো ৰিস্ক ফেক্টৰ হয় মানে সোনকালে মৰিব মানে তুমি জাষ্ট টু মেক দেম ফিল গুড তুমি মিছা ক'ব নোৱাৰা ন চ' এতিয়া সেই বস্তুটো হৈ আছে আৰু সেই বস্তুটো যেতিয়ালৈকে থাকিব বডি পজিটিভিটি কনচেপ্টটো তাৰমানে ঠিক আছে ইউ শুড ফিল গুড এবাউট ইয়ৰ চেল্ফ ন' ডাউট বাট এট দ্য ছেইম টাইম ইউ শুড ৱৰ্ক অন ইয়ৰ বডি ইজ লাইক এ মন্দিৰ ন ইউ শুড ৱৰ্শ্বিপ ইয়ৰ বডি তুমি ঠিক ৰাখিব লাগিব তুমি তোমাৰ মন্দিৰত তুমি মন্দিৰততো বেয়া বস্তু নিদিয়া নহয় জানো তুমি চেণ্ডেল পিন্ধি পেলাই নোসোমোৱা চ' পিয়'ৰ ৰাখা ত' বডিটো ইউ হেভ টু ট্ৰিট ইয়ৰ বডি এজ এ মন্দিৰ তুমি ভাল বস্তুৱে অকল ইয়াতে দিবা তুমি ইমান জ্বলা পোৰা
খাব নালাগে তুমি ধৰা মানে এক্সেছিভ কাৰ্বহাইড্ৰেটছ এক্সেছিভ এলকহল এক্সেছিভ স্মকিং এইবিলাক চব কৰিব নালাগে তুমি চেংটিটি ৰাখিব লাগিব নিজৰ বডিটো নিজক ভাল পাব লাগিব এক্সাৰচাইজ কৰিব লাগিব তেতিয়াহে কেঞ্চাৰ হ'ব মানুহৰ যেতিয়ালৈকে এই কনচেপ্টটো নাহে তেতিয়ালৈকেতো এই বস্তুটো পচিবিলিটি নহয় নাই মানে যে কেঞ্চাৰ কমিব আৰু এতিয়া এইবিলাক বস্তু যোনবিলাক আহি আছে তোমাৰ ধৰা যোনটো বডি পজিটিভ এইবিলাক একদম এনেকুৱা ধৰণৰ মানে থাকিলেতো নোৱাৰিবা এনেকৈ ক'ত কেঞ্চাৰ কৰিব নকয় তো সঁচাকৈ ছাৰ বহুত কথা পাতিলোঁ আৰু সঁচাকৈ বহুত নজনা কথাও গম পালোঁ মই নিজেও আৰু মোৰ নিজৰো বহুত মানে কিউৰিচিটি থাকে যে বস্তুখিনি জনাৰ কথা হয়তো আজি অডিয়েঞ্চেও সেইখিনি কথা অলপ অলপ গম পাইছে ইমানখিনি কভাৰ কৰাটো সম্ভৱ নহয় কাৰণ কেঞ্চাৰ এটা ইমান ডাঙৰ ছাবজেক্ট হ'লেও আমি বহুত চেষ্টা কৰিছোঁ কভাৰ কৰিব যাতে অলপ বুজি পায় মানুহখিনিয়ে যে ট্ৰিটমেণ্ট চিমটমছ এণ্ড আৰ্লি ষ্টেজবিলাক চ' অভাৰঅল সঁচাকৈ বহুত বেছি ভাল লাগিল আপুনি ইমান ব্যস্ততাপূৰ্ণ জীৱনত এইখিনি সময় উলিয়াই আমাৰ শ্ব'ত আহিছে চ' তাৰ কাৰণে থেংক ইউ এণ্ড লাষ্টত কেঞ্চাৰ পেচেণ্টক কি ক'ব খোজে লাষ্ট কেঞ্চাৰ পেচেণ্টক এইটোৱে ক'ব বিচাৰোঁ যে কেঞ্চাৰ ডায়েগনচিছ হোৱাৰ লগে লগে এনেকুৱা নহয় যে চব শেষ হৈ গ'ল কেঞ্চাৰ ডায়েগনচিছ হোৱাৰ পিছতো মানে এতিয়া নতুন ট্ৰিটমেণ্ট আহি আছে এতিয়া ভাল হোৱা চান্স বহুত বেছি আছে এতিয়া মানুহে কিছুমান মানুহেতো বহুতখিনি আশা লৈ আহে যে মই ভাল হৈ যাম বুলি কিছুমান মানুহৰ একদম আশা নলৈ আহে কিনো হ'ব আৰু কেইদিনমান জীয়াই থাকি কিবা এটা দে বুলি চ' দুটা চামৰ যোনটো দুটা গ্ৰুপৰ পেচেণ্ট দুটাকে ট্ৰিটমেণ্ট কৰিবলৈ দিগদাৰ হৈ যায় যোনে বেছি আশা কৰি আহে আমি মানে ক'ব নোৱাৰোঁ যে বস্তুটো ইমানখিনি আশা নকৰিব বুলি যোনে একদম আশা নকৰি পেলাই আহে একোৱে মানে মই মৰিব আহিছোঁ বুলি এনেকুৱা টাইপ মানে লাষ্ট আপোনাক দেখালে দি পেলাই ঘৰত গৈ মৰি থাকিব তেনেকৈ আহে সেইটো হ'ব নালাগে এটা মানে কি হয় কেঞ্চাৰ পেচেণ্টৰ এটা ৰিয়েলিষ্টিক এক্সপেক্টেশ্যন থাকিব লাগে যে ইমানখিনি বস্তু বুজি পাব লাগিব দেই মানুহে মানে বহুত মানুহে নাজানে যে কৈ পেলাই আল্টিমেটলি এইটো কি হ'ল এইটো কি হ'ল পিছত সোধে চ' এটা বুজি পাব লাগিব মানুহ ইমানখিনি ইণ্টেলিজেণ্ট হ'ব লাগিব যে বুজি পাওক এটা কিউৰিঅচিটি থাকিব লাগিব প্লাছ এটা ৰিয়েলিষ্টিক এক্সপেক্টেশ্যন থাকিব লাগিব যে ইমানখিনি পাৰ্চেণ্টেজৰ এনেকুৱা প্ৰব্লেম হ'ব পাৰে এইটো প্ৰব্লেম হ'ব পাৰে মানুহ বুজি ল'ব লাগিব আৰু বেয়াটোৰ কাৰণে প্ৰিপেয়াৰটো হ'ব লাগিব বাট আমি চবেইটো আশাটো জীয়াই আছোঁ নহয় জানো তুমি যে পডকাষ্ট কিহৰ কাৰণে কৰি আছা আশাত যে কালি তোমাৰ ফলোৱাৰ্ছ বাঢ়িব আজি মই কিহৰ কাৰণে কৰি আছোঁ যে মই আশাত যে কাৰোবাক মই হেল্প কৰিব পাৰিম তেনেকুৱা ধৰণৰ চ' আল্টিমেটলি এইটো এটা মানে আমি চবে আশাত আছোঁ তুমি বিচাৰিছা মানে আমাৰ ৱৰ্ল্ডখন ধুনীয়া হওক ভাল হওক মানুহ এটা তোমাৰ মানে পজিটিভিটি স্প্ৰেড হয় তুমি পজিটিভ এটা মানে ফিডবেক এটা দিব পাৰা বুলি মানে চব ভাল এটা পজিটিভ ইম্পেক্ট এটা হওক নহয় জানো চ' এতিয়া চোৱা এতিয়া মানুহ পজিটিভ থাকিবই লাগিব চ' নিজকে এংগেজ কৰি হ'লেও যেনেকৈ তেনেকৈ হ'লেও তাৰমানে আল্টিমেট পজিটিভ ৰাখিব লাগিব পজিটিভটো থকাটো মানে মই ক'ব নোৱাৰোঁ তুমি পজিটিভ হোৱা বুলি এটা মাইণ্ডছেট এটা হয় চ' এটা পজিটিভ এটিটিউড এটা ফাইটিং এটিটিউড এটা ৰাখিবই লাগিব নহ'লে কেঞ্চাৰৰ নিচিনা বস্তু এটা তুমি হৰুৱাটো সঁচাকৈ বহুত বেছি ভাল লাগিল গোটেই এণ্টায়াৰ টিমটোৰ ফালৰ পৰা বেষ্ট উইচেছ দিছোঁ যাতে আজি যেনেকৈ কাম কৰি আছে মানুহৰ কাৰণে আৰু 10জনক সহায় কৰক কাৰণ আপোনালোক যেতিয়া মেডিকেল পঢ়িব যায় আই থিংক সেইটো লিখাও থাকে এইটো যে আমি বেলেগৰ কাৰণেই কাম কৰিম জীৱনটো মানৱ সেৱা ভগৱানৰ পিছত আপোনালোকক মানুহে পূজা কৰে বহুতে কয় ভগৱান দেখা নাই কিন্তু ডক্টৰকে ভগৱান বুলি কয় সেইটো নাই সেইটো এক্সপেক্ট কৰাটো ভুল হয় তাৰমানে আমি মানুহে হয় আচলতে আমি চেষ্টা কৰোঁ আমিও আপোনালোকৰ নিচিনাই মানুহ হয় আমি কামটো খালি ভাল কৰি বিচাৰোঁ কিন্তু আমাৰ লিমিটেশ্যন আছে সেইটো আমাক ভগৱানৰ দৰ্জা দিব নালাগে আমাক এনেকৈ চাওক যে আমি মানুহ হয় আৰু উই আৰ ট্ৰাইং আৱাৰ বেষ্ট আমি বহুতবাৰ ছাকচিড হওঁ আৰু দুবাৰমান আমি ছাকচিড নহ'বও পাৰোঁ কিন্তু সেইটো কাৰণে মানে আমাক ইমান বেছি বেয়া পাব নালাগে এতিয়া বৰ্তমান যিটো নিগেটিভ যোনটো এটা মানে এটা মেণ্টেলিটি এটা চলি আছে ডক্টৰ এগেইনষ্টে সেইটো ৰাখিব নালাগে আমি চবেই সহায় কৰিবলৈ চেষ্টা কৰোঁ থেংক ইউ ছাৰ